নমস্কাৰ সদৰে সমষ্টিৰ অনুষ্ঠানলৈ মই ভাস্কৰজ্যোতি ডেকাই আপোনাক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ নলবাৰী জিলাৰ ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত। এই বৰক্ষেত্ৰী বিধানসভা সমষ্টি সম্প্ৰতি আছে কংগ্ৰেছৰ দখলত, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ভৌগোলিক পৰিসীমা। পূৰ্বৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বহুখিনি ঠাই অন্তৰ্ভুক্ত হৈছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত। ঠিক একেদৰে পূৰ্বৰ ধৰ্মপুৰৰ কিছু অংশও অন্তৰ্ভুক্ত হৈছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত। যথেষ্টখিনি এই ধৰণে সলনি হৈছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ভৌগোলিক পৰিসীমা, আৰু যাৰ পৰিপ্ৰেক্ষিতত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ আগন্তুক নিৰ্বাচনক লৈ চলিছে যথেষ্ট জল্পনা কল্পনা। কি হ'ব বৰক্ষেত্ৰীৰ ভৱিষ্যত, কি বিচাৰে বৰক্ষেত্ৰীৰ ৰাইজে, কেনেকুৱা নেতা বিচাৰে, কাক বিচাৰে, সেয়া জানিবলৈ বলক আমি যাওঁ ৰাইজৰ মাজলৈ। সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ভৌগোলিক পৰিসীমা। পূৰ্বতে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত হৈ থকা এই আমৰিখোৱা অঞ্চল এতিয়া অন্তৰ্ভুক্ত হৈছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত। এই বৰক্ষেত্ৰী বিধানসভা সমষ্টিত শেহতীয়াকৈ অন্তৰ্ভুক্ত হোৱা আমৰিখোৱাবাসীৰ মনৰ কিছু কথা জানিবৰ বাবে এই মুহূৰ্তত উপস্থিত আছোঁ আমৰিখোৱা যিটো চক, সেই চকত ইয়াত দেখিবলৈ পাইছোঁ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আছে। এগৰাকী চাইকেল মেৰামতি কৰা এগৰাকী দাদাক মই দেখিবলৈ পাইছোঁ। দুখনকৈ ইয়াত আচলতে চাইকেল মেৰামতি কৰা যি বিপণী, সেই বিপণী আছে। সমান্তৰালভাৱে এখন চাহৰ হোটেলো আছে। আমি কেইগৰাকীমান ইয়াৰ বয়োজ্যেষ্ঠ লোক আছে, তেখেতসকলৰ সৈতে কথা কিছু পাতিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, খবৰ ভালে আছে? ভালে আছোঁ, ভালে আছোঁ, ধন্যবাদ ধন্যবাদ। কথাটো হ'ল নিৰ্বাচন আহিল, গতিকে হিচাপ নিকাচবোৰ কৰিবৰ সময় হ'ল। কি বিচাৰে এইবাৰ নিৰ্বাচনত? বিচাৰা আমি স্বাধীনতা কালৰ পৰা আমাৰ আমৰিখোৱা গাঁওখন ইমান দৰে অৱহেলিত হৈ আহিছিলোঁ যে সেইটো ভাষা দি ক'বলৈ। আমি কোনো ধৰণৰ উন্নয়নমূলক কোনো MLAৰ পৰা হ'ব, সাংসদৰ পৰা এতিয়ালৈ একো পোৱা নাই। আপোনালোকৰ পূৰ্বতে MLA আছিল সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ আছিল, সৰুক্ষেত্ৰী বিধানসভা জাকিৰ হুছেইন চিকদাৰ। এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰক্ষেত্ৰীৰ পৰাৰ পিছত আমি আমৰিখোৱাবাসীৰ ৰাইজে অলপ আশা ৰেঙুনি দেখা পাইছোঁ যে কিবা অলপ পাম নেকি। আমৰিখোৱাবাসীৰ ৰাইজে আগৰ যিটো অৱহেলিত সেইটো দূৰ হ'ব বুলি আমি অলপ আশা কৰিছোঁ। গতিকে কি হয় চাওঁ ভৱিষ্যতে। এনেই কি হ'ব বুলি ভাবিছে এইবাৰ? আমিতো ভাল হ'ব বুলি ভাবিছোঁ। কেনেকুৱা ধৰণৰ ভাল হ'ব? কেলৈ মানে আমাৰ ৰাইজৰ উন্নতি হোৱাৰ ধৰণৰ কাম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু চৰকাৰী এই আঁচনিবোৰ পাইছেনে নাই? ধৰক যিখিনি দুখীয়া মানুহ, প্ৰধানমন্ত্ৰীৰ যি গৃহ হওক বা ইয়াত অৰুণোদয় হওক, এই ধৰণৰ আঁচনিবোৰ পাইছেনে? পাইছে 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 পাইছে। আৰু চৰকাৰখন একেই থাকিব বুলি ভাবে, এনে কিবা সলনি হ'ব বুলি ভাবিছে? আমি চৰকাৰখন একে থকাটো বিচাৰোঁ। ঠিক আছে বাৰু। অকণমান খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ, কি বিচাৰে, কি হ'ব এইবাৰ? আমি যিখন চৰকাৰ আছে সেইখন চৰকাৰ থকাটোৱে বিচাৰোঁ, কাৰণ আমি কিজানি অলপ উন্নতি পাওঁৱে, আগৰ পৰা আমি একো পোৱা নাই। যদি আমি এইখন চৰকাৰৰ পৰা কিবা পাম বুলি আশা কৰি আছোঁ। আৰু এতিয়া আশাত বন্দী হৈ আছে? আশাত বন্দী হৈ আছোঁ। ঠিক আছে বাৰু। আন এগৰাকী আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এখেতসকলে ক'লে যে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত আপোনালোক নতুনকৈ অন্তৰ্ভুক্ত হৈছে, পূৰ্বতে সৰুক্ষেত্ৰীত আছিল, আপোনালোক যথেষ্ট লাঞ্ছিত বঞ্চিত বুলি ইতিমধ্যে বহুতে কৈছে বা এই ধৰণে চৰ্চা এটা চলিছে। এইবাৰ কি হ'ব বুলি ভাবিছে? ভাল হ'ব এইবাৰ। সমস্যা কি আছে এতিয়া? সমস্যা ধৰকতো আছে, গাঁৱৰ আমাৰ নাই ভিতৰত ৰাস্তা ঘাটবিলাক পথ বেয়া একদম বেয়া আছে ধৰক। গতিকে এইখিনি সমস্যা হ'লে আমাৰ অলপ ভাল হয় অলপ হৈছে। বাকীটো চব মানে ঠিকেই আছে। আৰু চৰকাৰী আঁচনিবোৰ পাইছে? পাইছে, ৰাইজে পাইছে। ঠিক আছে বাৰু। আন কেইগৰাকীমান আছে, মই তেখেতসকলৰ ওচৰলৈ যাম। দাদা ভালে আছে? আছোঁ। কেনেকুৱা এইবাৰ কি হ'ব নিৰ্বাচন? আমি অকণমান নিৰ্বাচনৰ কথা পাতি আছোঁ। নিৰ্বাচনৰ কাৰণে মানে আমি বৰক্ষেত্ৰী সমষ্টিৰ আমাৰ নাৰায়ণ ডেকাকে লাগে। আমি সেইমতে তেওঁ অলপ মানে দি গৈছি কাৰণবিলাক, সেইকাৰণে আমি সেইমতে আছোঁ। আৰু আমাৰ কামবিলাক হ'ব লাগে, সেই কামবোৰ হ'ব লাগে। ঠিক আছে বাৰু। দাদা ভালে আছে? কেনেকুৱা দোকান কেনেকুৱা চলি আছে? আৰু চাইকেলৰ সংখ্যা কিছু কমিছে, আগতকৈ কিছু কামৰ হেঁচা কমিছে, অলপ কমিছে। আৰু তথাপিও চলা মেলা সম্ভৱ হৈ আছে? সম্ভৱ হৈ আছে, চলি আছে, ঠিকে চলি আছে। চৰকাৰী আঁচনিবোৰ পাইছেনে নাই? কিবা চৰকাৰী আঁচনি মানে ঘৰ পাইছোঁ, কিন্তু ঘৰ পাইছে? পোৱা নাই, অৰুণোদয় পোৱা নাছিল? পোৱা নাই, এতিয়া বৰ্তমানো পোৱা নাই।
বৰ্তমানে হোৱা এইটো নাই। নিৰ্বাচন আহিল কি হ'ব বুলি ভাবিছে এইবাৰ নিৰ্বাচন নিৰ্বাচন আহিলে আৰু মানে পুনৰ মানে এইখন চৰকাৰ থাকিবলৈ আশা আছে আৰু বৰ্তমানৰ চৰকাৰখনে থাকিব লাগে আশা আছে আৰু এতিয়া কওকচোন ইয়াততো বহু বছৰ ধৰি আপোনালোক বছৰ ধৰি সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত আছিল এতিয়া শেহতীয়াকৈ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ল কিমান আশাবাদী আপোনালোক এতিয়া আমি যিটো আগতে সমস্যাত আছিলোঁ এই সমস্যাখিনি যাতে আমি আৰু মানে বৰপেটাৰ আমি পূব অংশত আছিলোঁ গতিকে শেষত আছিলোঁ গতিকে এতিয়া আমি আৰু আমি বৰপেটা শেষতে পৰিছোঁ এতিয়াও শেষতে মানে বৰপেটা আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী এখন গাঁও হ'ল আমৰিখোৱা আমৰিখোৱা গতিকে আমি এই সমস্যাখিনি যাতে আৰু আমি যাতে আগৰ সমস্যাখিনি নাথাকে আমাৰ সমস্যাৰ পৰা যাতে আমি দূৰ হ'ব পাৰোঁ সেইটোকে আমি আশা কৰি আছোঁ যাতে সমস্যাবোৰ দূৰ হ'ব লাগে দূৰ হ'ব লাগে দূৰ হোৱাৰ কাৰণে আমি আশা কৰি আছোঁ যাতে নতুন আমি সমষ্টিত সোমাইছোঁ যাতে আমাৰ মানে গাঁওখন ভাল হয় দুখীয়া মানুহ কিছুমান পাব লাগে মানে পোৱা নাই যাতে সেইবিলাকো পায় যাতে কাবাই পাইছে কাবাই পোৱা নাই এইখিনি যাতে ৰাস্তা পাতি ভাল হ'ব লাগে আমি সেইটোৱে মানে কামনা কৰিছোঁ যিহেতু চাইকেল এখন ইয়াত বেয়া হ'লে আপোনালোকৰ ইয়াত ওচৰলৈ লৈ আহে আৰু বিভিন্ন কথা বতৰা ইয়াত আলোচনা হয় এই আলোচনা কেনেকুৱা হয় এইবাৰ কাৰ চৰকাৰ হ'ব বুলি ভাবে ৰাইজে কি কয় ৰাইজেতো মোটামুটি বিজেপি চৰকাৰ হ'ব বুলি কয় আৰু বিজেপি চৰকাৰ হ'ব বুলি আলোচনা কৰিছে ঠিক আছে বাৰু মই আন কেইগৰাকীমান আছে দাদা তেখেতসকলৰ সৈতে কথা কিছু পাতিম তেখেতসকলৰ মনৰ কথা কিছু জনাৰ চেষ্টা কৰিম দাদা আপোনাৰ চাইকেল বেয়া হৈছে মই ভাল কৰিব দিছোঁ ইয়াতে কেনেকুৱা অকণমান নিৰ্বাচনৰ কথা পাতিম বুলি আহিছিলোঁ এইবাৰ কি হ'ব নিৰ্বাচন কেনেকুৱা বিচাৰে নিৰ্বাচনত ডেকা ছাৰে জয় হ'লে আমি ভাল পাওঁ তেখেত মানে নাৰায়ণ ডেকা নাৰায়ণ ডেকা তেখেতকে ভাল পাওঁ আমি আৰু বিজেপি চৰকাৰ হ'লে আমাৰ ৰাস্তা ঘাট ভাল হ'ব বুলি ভাবোঁ কাৰণ বহুত চৰকাৰে আঁচনি দিছেতো তাক লৈ আমি সন্তুষ্টি সেইকাৰণে আমি ডেকা ছাৰে হ'লে বুলি ভাল পাওঁ চৰকাৰী আঁচনিখিনিক লৈ আপোনালোক সন্তুষ্ট অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি দীৰ্ঘদিন ধৰি এই ধৰণে চাইকেল মেৰামতি কৰি আহিছে কেনেকুৱা এইবাৰতো সৰুক্ষেত্ৰীৰ পৰা আহি আপোনালোক বৰক্ষেত্ৰীত সোমালে কি হ'ব এইবাৰ জানো এইবাৰ কি হয় তাত ৰাইজেতো ডেকাৰ কথা কৈ আছে যদি ডেকা যায় তেতিয়াহ'লে ভাল হ'ব বুলি আমাৰো আশা ডেকা গ'লে ভাল হ'ব বুলি আশাবাদী বৰ্তমান চৰকাৰে যিহেতু আমাক অলপ ভাল চকুইতে চাইছেই ৰাইজক ভৱিষ্যতো চাব বুলি আশা কৰে সকলে এই অঞ্চলটোত এনেই সমস্যা বুলি ক'লে ৰাস্তা ঘাটত বাদে আৰু আন কিবা সমস্যা ৰাস্তা ঘাটত অন্যান্য সমস্যা আছে আমাৰ ইয়াতো ধৰক শিক্ষিত নিবনুৱা বহুত আছে চাকৰি বাকৰিৰো অসুবিধা বহুত চলি তাৰমানে আমাৰ ইয়াতে এটা থলুৱা উদ্যোগ ধৰক কাঁহ পিতলৰ আছে সেই কৰিয়ে কাটই বহুত শিক্ষিত চলিও সেনেকৈ ৰৈ আছে কিন্তু চৰকাৰী একো মানে চাকৰি তাকৰিৰ অসুবিধা পোৱা নাই চৰকাৰী চাকৰি পোৱা নাই ইয়াত দুই এটা হৈছে হয়তো তাৰ ভিত্তিতো চৰকাৰে চাকৰি বহুখিনি দিছে তেওঁলোকে এপ্লাই কৰা নাই নে তেওঁলোকে সেইধৰণে যোগ্য হৈ উঠা নাই এপ্লাই কৰিছে হয়তো ধৰক কিছুমানে যোগ্য হোৱা নাই মানে ইণ্টাৰভিউত হয়তো পাছ কৰা নাই আৰু দুই চাৰিজন হৈছেও নহকো নাই কিন্তু আৰু হ'ব বুলি আশা কৰি আছোঁ আমি নতুন চৰকাৰ আহিলে আৰু ধৰক ৰাস্তা ঘাটৰ কথাটো এতিয়া ৰাস্তা ঘাট আমাৰ সৰুক্ষেত্ৰী মানে বৰপেটা হৈ থকাতেতো আমাৰ যথেষ্ট অসুবিধা এতিয়াতো ভিতৰৰ ৰাস্তা এতিয়াও বহুত অসুবিধা ল'ৰা ছোৱালী বাৰিষা স্কুলক আহিব লাগিলে বহুত অসুবিধাই পায় তথাপি এতিয়া মানে কৈ আছে ৰাস্তা ঘাটৰ কাম কৰিম বুলি নতুন চৰকাৰ আহিলে নিশ্চয় কৰিব বুলি আশা কৰি আছোঁ আৰু নতুন চৰকাৰ আহিলে ৰাস্তা ঘাটৰ কাম হ'ব আৰু সেই আশাত তেখেতসকল বন্দী হৈ আছে আৰু এয়া হ'ল যি বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূৰ্বতে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত আছিলে আমৰিখোৱা অঞ্চল কিন্তু শেহতীয়াকৈ যিহেতু বৰপেটা যি আচলতে বৰপেটা জিলাৰ পৰা আহি তেখেতসকল বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা এই আমৰিখোৱাবাসীৰ একাংশ ৰাইজৰ আমি মনৰ কথা আমাৰ ND24 দৰ্শকসকলক জনোৱাৰ চেষ্টা কৰিলোঁ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আমৰিখোৱাত যিহেতু উপস্থিত আছোঁ আৰু আমৰিখোৱাৰ ৰাইজৰ সৈতে কথা পাতি আছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ সন্মুখত নিৰ্বাচন অকণমান খবৰ লওঁ বুলি আহিলোঁ কওকচোন কি হ'ব এইবাৰ নিৰ্বাচন কেনেকুৱা বিচাৰে এইবাৰ ভালে হ'ব নিৰ্বাচন ভাল হ'ব বুলি ভাবি ভাল হ'ব কেনেকুৱা ভাল হ'ব বঢ়িয়া হ'ব চৰকাৰ কাৰ আহিব বুলি ভাবে বিজেপি আহিব বিজেপি আহিব ঠিক আছে অকণমান যিহেতু মূল পথছোৱাত উপস্থিত আছোঁ দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা এই পথছোৱাৰে বাহন অহা যোৱা কৰি আছে মুহূৰ্তত এখন ই ৰিক্সা দেখিবলৈ পাইছোঁ দাদা অকণমান ৰ'ব নেকি ক'ৰ পৰা আহিছে আমি আমৰিখোৱাৰ পৰা আমৰিখোৱাৰে হয় ক'লৈ যাব অৰ্থেবাৰী যাব নাম গাব যাব অকণমান আমি নিৰ্বাচনৰ কথা পাতি আছিলোঁ সন্মুখত নিৰ্বাচন এইবাৰ কি হ'ব নিৰ্বাচন নিৰ্বাচন এইবাৰ বিজেপি হ'ব বিজেপি চৰকাৰে আহিব
ঠিক আছে বাৰু মই সুন্দৰকৈ সাজি কাচি অহা কেইগৰাকীমান ভকতক দেখিবলৈ পাইছোঁ আপোনালোক নামলৈ যায় নামলৈ যাম ইয়াৰে আমৰিখোৱাৰে আমৰি কৰে অকণমান নিৰ্বাচনৰ কথা পাতি আছিলোঁ আমি এইবাৰ নিৰ্বাচন কি হ'ব বুলি ভাবিছে বিজেপি হ'ব বিজেপিৰে আমি মানুহ বিজেপিয়ে হ'ব বিজেপিৰে মানুহ হয় চৰকাৰে ভকতসকলৰ কাৰণে বিভিন্ন আঁচনি লৈছে নামঘৰত টকা দিছে আপোনালোকৰ ইয়াত নামঘৰত পাইছেনে নাই পাইছোঁ পাইছোঁ পাইছে অঁ পাইছোঁ পাইছোঁ কি হ'ব আপুনি কি বিচাৰে এইবাৰ কি হ'ব সেয়ে হয় মানে বিজেপিয়ে হয় গোটেইকেইটা বিজেপিয়ে নেকি গোটেইকেইটা বিজেপি হ'ব বুলিয়ে ভাবে প্ৰায় 90% বিজেপি ইয়াৰ 90% মানুহ বিজেপি 90% এটা কথা কওকচোন যিহেতু আপোনালোক বয়সস্থ মানুহ পূৰ্বতে সৰুক্ষেত্ৰী বিধানসভা সমষ্টি আছিল এতিয়া নতুনকৈ বৰক্ষেত্ৰী হ'ল এই অঞ্চলটোৰ সমস্যা কি সমস্যাটো বহুত ৰাস্তা ঘাটৰ শিক্ষা দীক্ষাৰো অলপ পিছ পৰি আছে আমাৰ যদিও হায়াৰ ছেকেণ্ডেৰী দিছে আমি সিমান সুবিধাজনক পোৱা নাই মেডিকেলতো আমাৰ ডাক্তৰ পাতি নাই এনে মেডিকেলখন পৰি আছে বহুত অসুবিধা পাই আছোঁ আমি বহু পৰিমাণে পূৰ্বৰ বিধানসভা সমষ্টিত যিহেতু আপোনালোক সৰুক্ষেত্ৰীত আছিল বিভিন্ন ক্ষেত্ৰত আপোনালোক কিছু পৰিমাণে পিছ পৰি আছে আন আন অঞ্চলসমূহ পিছ পৰি আছিলোঁ এতিয়া আমি বৰক্ষেত্ৰী দিয়াৰ পৰা আমি এটা আশাধাৰী আৰু ভাল হ'ব বুলি অসুবিধাবিলাক মোচন পাম বুলি ভাবিছোঁ আৰু আপোনালোক আটাইকেইগৰাকী যিহেতু বয়োজ্যেষ্ঠ মানুহ আপোনালোকে বৃদ্ধ পেঞ্চন পাইছেনে নাই মই বৃদ্ধ পেঞ্চন পাইছোঁ পাইছে আপুনি হয় প্ৰতিমাহে পায়নে মাহে মাহে 250কৈ পাই আছোঁ পাই আছে আপুনি পাইছে অঁ পাইছোঁ মই পোৱা নাই আপুনি পোৱা মই পোৱা নাই বাৰে বাৰে কাগজ কেঞ্চেল কৰি আছে আপোনাৰ কেঞ্চেল হৈ আছে পাব নিশ্চয় অঁ দিয়ক আপুনি পাইছেনে নাই আকৌ আহিছে ভকত কেইবাগৰাকী হৈছে মই দেখিছোঁ আন তেখেতসকলৰ সৈতে কথা কিছু পাতিম যিহেতু বয়সস্থ যিসকল ভকত সেই ভকতসকল নামলৈ আহিছে আপোনালোক নামলৈ আহিছে কেনেকুৱা অকণমান নিৰ্বাচনৰ কথা পাতি আছিলোঁ কি হ'ব এইবাৰ নিৰ্বাচন কি বিচাৰে নিৰ্বাচন ভাল হ'ব কি ভাল হ'ব সমস্যা কি আছে এই অঞ্চলটোৰ আপোনালোকতো আমৰিখোৱাৰে হয় সমস্যা কি ৰাস্তা ঘাট ভাল নাই এইটোৱে সীমন্ত দিব বুলি আশা কৰি আমাৰ MLA আমি নাৰায়ণ ডেকা হ'ব বুলি আশা কৰিছোঁ আৰু সেয়ে কথাটো আপুনি আমৰিখোৱাৰে আমৰিখোৱাৰে ঠিক আছে বাৰু অকণমান আপোনাৰ সৈতে আৰু কথা পাতিম এই অঞ্চলটোত সমস্যা কি পাইছে আপোনালোকে সমস্যা আমাৰ ৰাস্তা ঘাটৰ সমস্যা হৈ আছে ধৰক আপোনাৰ বাকী আপোনাৰ এইবিলাক ধৰক যি কিছুমান অসুবিধা হৈ আছে সেইখিনি ৰাস্তা বিশেষকৈ ৰাস্তা ঘাটে আমাৰ বেয়া হৈ আছে ধৰক সমস্যা আপোনাৰ বাকী এতিয়া আপোনাৰ ধৰক আমি এতিয়া হেমন্ত ছাৰে দিব বুলি আমি আশা কৰিছোঁ আৰু ইয়াত আপোনালোকে যিহেতু এতিয়া বয়সস্থ মানুহ আপোনালোকে বৃদ্ধ পেঞ্চন পাইছেনে নাই পোৱা নাই এতিয়ালৈকে বৃদ্ধ পেঞ্চন আপুনি পোৱা নাই আপোনাৰ বয়স দিন হাজিৰা কৰি থাকোঁ 55 বছৰ বয়স হৈছে মই এতিয়া আপোনাৰ ঘৰ এটাও পোৱা নাই আপোনাৰ আপুনি ঘৰো পোৱা নাই চৰকাৰী আঁচনি আন কিবা পাইছেনে অৰুণোদয় পাইছে অঁ অৰুণোদয় মই পোৱা নাই মোৰ পৰিয়ালে পাইছে পৰিয়ালে পাইছে অৰুণোদয় পাইছে ল'ৰা ছোৱালী মানে ছোৱালী 3জনী আছিলে বিয়া দিলোগৈ এতিয়া আপোনাৰ বুঢ়া বুঢ়ী 2টা আছোঁ আমি আপোনালোক স্বামী স্ত্ৰী দুয়ো ঘৰত অকল ঘৰতে আপোনাৰ কেনেকুৱা মোৰ একে কথালি মই একো ঘৰ দুৱাৰ পোৱা নাই একো পোৱা নাই অৰুণোদয় মই পোৱা নাই বৰ্তমান আৰু মই নতুনকৈ আহিছোঁ ইয়াতে কথালৈকে আমাক এতিয়া যিটো আমাৰ এতিয়া সমস্যা ৰাস্তা ঘাট প্ৰথম সমস্যা সেইটোৱে কথালি আমি এতিয়া চৰকাৰ তেখেতে হ'ব বুলি ভাবিছোঁ আমি লাগি আছোঁ যিহেতু আমাৰ প্ৰথম কথা কি হ'ল ৰাস্তা ঘাট আমাৰ ৰাস্তা ঘাট হ'লে আমাৰ বাৰু নিজা স্বাৰ্থটো কিছুমান বস্তু নহয় দিয়কচোন নহ'লেও কথা নাই মানে ব্যক্তিগতভাৱে আঁচনি নাপালেও ৰাস্তা ঘাটৰ উন্নতিখিনি হ'ব লাগে সেইটোৱে লাগে আমাক প্ৰথম কথা সুন্দৰকৈ সাজি কাচি আহিছে নামলৈ যাব এটা ভাল লগা পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত তেখেতসকলে জনালে যে এই অঞ্চলটো যিহেতু পূৰ্বতে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল আৰু বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা তেখেতে শেহতীয়াকৈ তেখেতসকলে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে সৰুক্ষেত্ৰীৰ পৰা আহি আৰু তেখেতসকলে নামলৈ যাবলৈ আহি এই ধৰণে ND24ৰ কেমেৰা সন্মুখত নিৰ্বাচনৰ এই প্ৰাক্ষণত মত ব্যক্ত কৰা পৰিলক্ষিত হ'ল বৰক্ষেত্ৰী বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে এই শোলমাৰা অঞ্চলো এই মুহূৰ্তত উপস্থিত আছোঁ শোলমাৰা চকত পূৰ্বতে ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈ থকা এই শোলমাৰা অঞ্চল এতিয়া অন্তৰ্ভুক্ত হৈছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত আৰু এই বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা শোলমাৰাৰ প্ৰায়খিনি লোকে আচলতে বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত কোনোবা মৎস্য ব্যৱসায়ৰ সৈতে জড়িত কোনোবাই কৃষিৰ সৈতে জড়িত আৰু তেখেতসকলে এইবাৰনো কি বিচাৰে সেই কথাখিনি আমি তেখেতসকলৰ পৰা জনাৰ চেষ্টা কৰিম কিন্তু প্ৰথমে দুগৰাকী বাইদেউক লগ পাইছোঁ বাইদেউ কি কামত ওলাই আহিছে চাউল নিব আহিছোঁ চাউল নিবলৈ আহিছে কেনেকুৱা চৰকাৰী আঁচনিবোৰ পাইছেনে নাই আপোনালোকে পোৱা নাই অৰুণোদয় পোৱা নাই পোৱা নাই
এতিয়াতো নিৰ্বাচন আহিল, এইবাৰ নিৰ্বাচনত কি বিচাৰে আপোনালোকে, কি হ'ব বুলি ভাবিছে? লাগে আৰু আকৌ এইটো নাই আমাৰ এইবাৰ নিৰ্বাচন কেনেকুৱা হ'ব বুলি ভাবিছে? ভাল হ'ব, কেনেকুৱা ভাল হ'ব? ভাল হ'ব লাগে আৰু কি সেইটোৱে লাগে আৰু ভাল হোৱাটো লাগে। চৰকাৰ কেনেকুৱা হ'ব বুলি ভাবিছে এইবাৰ? হা চৰকাৰ সলনি হ'বনে নাই এইবাৰ? চৰকাৰ সলনি হয়তো এতিয়া কি কবি আৰু চৰকাৰ সলনি হ'বও পাৰে আৰু নহ'বও পাৰে নাহাঁতো আমি আৰু এতিয়া আকৌ ৰাইজে যি বিচাৰে সেইটোৱে হ'ব। সেইটো হ'ব, ৰাইজে যি বিচাৰে সেইটোৱে হ'ব। আপোনাৰ হাতত কি হৈছিল? হাতত মোৰ এই ছাগালৰ শিং সুমি গৈছে বাপা। ঘৰত ছাগলী পুহিছিল? ঘৰত বেলেগৰ ছাগালে হানি দিছে। আনৰ ছাগলী? বেলেগৰ চাউল পাইছেনে এতিয়া? বেণ্ডেজ লগাই থোৱা আছে? নাই। কওকচোন আপুনি চৰকাৰী আঁচনি কি কি পাইছে? চৰকাৰী আঁচনি একোৱে পোৱা নাই, এটা সৰু লেট্ৰিন পাইছিলোঁ আগতে। লেট্ৰিনটো পাইছিল, ঘৰ পোৱা নাই? পোৱা নাই। অৰুণোদয়? পোৱা নাই। অৰুণোদয় পোৱা নাই? পোৱা নাই। আপুনিও ঘৰ পোৱা নাই? পোৱা নাই। অৰুণোদয়টো পোৱা নাই। চাৰ্ভে হৈছে নে নাই? চাৰ্ভে মানে বৰষুণ হৈছে, ঘৰৰ চাৰ্ভে হৈছে কিন্তু ঘৰটো পোৱা নাই? পোৱা নাই। সকলোৱে সাজ পাতব লাগে, বৰষুণ হ'লে সকলোৱে সাজ পাতব লাগে, ঘৰত থাকবাই নোৱাৰি। ঘৰটো বেয়া অকণমান হ'ব। এই শিলে না ভংলা কৰিছে একদম। আমি আকৌ বনাই লেট্ৰিনটোত বাদে আকৌ বনাই। ঠিক আছে বাৰু। এগৰাকী মই দাদাক লগ পাইছোঁ। দাদা খবৰ কেনেকুৱা আপোনাৰ? নমস্কাৰ। নমস্কাৰ। আপোনাৰ এই প্ৰতিষ্ঠানখন আপোনাৰ? হয় হয় হয়। কেনেকুৱা অকণমানতো নিৰ্বাচন আহিল, এতিয়া এইবাৰ নিৰ্বাচন কেনেকুৱা হ'ব বুলি ভাবিছে? নিৰ্বাচনটো এইবাৰ ভাল হ'ব, বিজেপিৰ ভাল হ'ব। আমাৰ ইয়াততো বিজেপিয়ে মানুহখিনি দুই একজন আমাৰ বাইদেৱে ক'লে যদি মই শুনি আছোঁ যে দুই একজন যদি আঁচনি এনে পাইছে, বহুতে পাইছে কিন্তু আমাৰ হলমাৰা এৰিয়াত বিভিন্ন পাইছে। হলমাৰা বুলি কথা নাই, আমাৰ এইটো যিটো বৰক্ষেত্ৰী সমষ্টিৰ আগৰ আমাৰ ধৰ্মপুৰ আছিল এতিয়া বৰক্ষেত্ৰীত সোমাইছে। বৰক্ষেত্ৰীৰ আমাৰ নাৰায়ণ ডেকা দেৱে তেখেতে অশেষ দিনে ৰাতিয়ে কষ্ট কৰি নতুন হেৰিখিনিত সোমাই আছে আৰু যিখিনি পাৰে তেখেতে দিয়ে দিছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ বিজেপি চৰকাৰ হোৱাটো 100% খাটাং। 100% খাটাং বিজেপি চৰকাৰ হ'ব? বিজেপি চৰকাৰ হ'ব। এতিয়া কওকচোন, আপুনি ক'লেই কথাখিনি, পূৰ্বতে ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত আছিল, এতিয়া বৰক্ষেত্ৰী বিধানসভা সমষ্টিলৈ আহিল। এই সমষ্টি সলনিয়ে, সমষ্টিৰ যিটো সীমা বা সমষ্টিৰ নাম সলনিয়ে বা সমষ্টিৰ সলনিয়ে কিবা প্ৰভাৱ পেলাবনে এইবাৰ? এইটো সমষ্টিৰ প্ৰভাৱ নাপালে, এইটো আৰু এইটো চৰকাৰে এটা মানে হেৰিৰ ভিতৰত এটা মানে মিলাইছে আৰু সমষ্টিখিনি যে আমাৰ টিহুটো ভাল। এতিয়া আমাৰ যিখিনি ধৰ্মপুৰত টিহু সমষ্টি নতুনকৈ হেৰি হৈছে সেইবোৰ ধৰ্মপুৰ এতিয়া টিহু বুলি টিহু সোমাইছে। কিছু আমাৰ পাঁচখন মানে আমাৰ ধৰকচোন আমাৰ যিখন এতিয়া বৰ্তমান আগৰ 22 নম্বৰ জি পি আছিল, এতিয়া 60 নম্বৰ জি পি, 61 নম্বৰ জি পি, আপোনাৰ ইবাগে পিপলিবাৰী, এনেকুৱা 5খন জি পি আমাৰ বৰক্ষেত্ৰীত সোমাইছে নতুন ধৰ্মপুৰত। ভাল, বেয়া ভালে, এইবাৰ ভাল হ'ব। ঠিক আছে, ধন্যবাদ জনাইছোঁ দাদা। আমি আন কেইগৰাকীমান ইয়াৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ থকা বিভিন্ন বিপণীৰ দাদাসকল আছে, তেখেতসকলৰ সৈতে কথা কিছু পাতিম। এতিয়া নিৰ্বাচন আহিল, অকণমান নিৰ্বাচনৰ কথা পাতিম বুলি আহিছিলোঁ। এইবাৰ নিৰ্বাচন কেনেকুৱা হ'ব বুলি ভাবিছে, কি বিচাৰে আপোনালোকে? ভাল হোৱাটো বিচাৰোঁ। এই অঞ্চলটোৰ উন্নতি হৈছে নে নাই? হৈছে উন্নতি। উন্নতি হৈছে? আপোনালোকৰ ঘৰত আঁচনিবোৰ পাইছেনে নাই? পাইছে। কি পাইছে? অৰুণোদয় পাইছে আৰু কি পাইছে? আৰু এনেকৈ গোটৰ এইবিলাক যে পইচা চইচা দি আছে সেইবিলাক আঁচনিৰ ধনো পাইছে? পাইছোঁ। গতিকে চৰকাৰখন কি হ'ব বুলি ভাবিছে? এইখনে থাকিব নে সলনি হ'ব? এইখনে থাকিব বুলি ভাবিছোঁ। মই আন কেইগৰাকীমান আছে, তেখেতসকলৰ কথা পাতিম। আপোনালোক কি কৰি আছে কাম? এই বজাৰ কমিটিৰ ঘৰ ভাড়া লৈ আছে? নামে ৰিচিপ্টটো লিখি আছোঁ। ৰিচিপ্ট লৈ আছে। কেনেকুৱা কাম, কেনেকুৱা চলি আছে কাম? মানে আৰু এনেকৈ চলি আছোঁ আৰু। আপুনি কি কামৰ সৈতে জড়িত? উপাৰ্জন কি আপোনাৰ? মোৰ দোকান। আপোনাৰ এইখন দোকান আপোনাৰেই? কেনেকুৱা বিক্ৰীটোতো এতিয়া বৰ ঠিক নহয়, তথাপিতো এনেকৈ চলি আছোঁ অলপ চলপকৈ। এইবাৰ নিৰ্বাচন যিহেতু এতিয়া আহিছে, গতিকে নিৰ্বাচন আহিলে হিচাপ নিকাচ হৈ, গতিকে দোকানলৈ অহা মানুহে কেনেকুৱা আলোচনা কৰে? যিহেতু বৰক্ষেত্ৰী সমষ্টিত আপোনালোক অন্তৰ্ভুক্ত হ'ল, বৰক্ষেত্ৰীৰ বৰ্তমানৰ বিধায়কগৰাকী কংগ্ৰেছৰ, গতিকে কংগ্ৰেছৰ বিধায়কগৰাকী থাকিব নে কিবা সলনি হ'ব পাৰে? এতিয়া চাওক, আমি হ'লোঁ দোকানী মানুহ, এই হিচাপত আমাৰ ৰাজনীতিটো মুঠেই নাই। আমাক যোনে আহে আমি তাকে ভাল পাওঁ। ভোটটো এজনকেই দিব লাগিব? ভোটৰ সেই সময়ত হ'ব। সময়ত হ'ব। তেখেতসকলে সময়ত হিচাপ নিকাচ কৰিব, সময়ত তেখেতসকলে গোটেইখিনি কথা আচলতে জনাব বুলি কৈছে। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে
বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা নলবাৰীৰ এই খোলমাৰা অঞ্চলতো ৰাইজে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কোনোবাই যদি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে, আন কোনোবাই চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি বৰ্তমানৰ চৰকাৰখনকে সমৰ্থন কৰি আগন্তুক যি নিৰ্বাচন, সেই নিৰ্বাচনত বৰ্তমানৰ দলটোৱে শাসনলৈ আহিব বুলি তেখেতসকলে মত ব্যক্ত কৰিছে। 26,000 ভোটাৰ থকা ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল হ'ল মুকালমুৱা অঞ্চল। ব্যৱসায়িক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি উঠা এই মুকালমুৱা অঞ্চলটোত দেখিবলৈ পোৱা যায় নিতৌ ব্যাপক জনসমাগম। মুকালমুৱাৰ ৰাইজেনো কি বিচাৰে সেয়া আমি জনাৰ চেষ্টা কৰিম, কাৰণ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ যি সমষ্টি পুনৰ নিৰ্ধাৰণ, সেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াৰ যি জনগাঁথনি বা যি ভৌগোলিক পৰিসীমা, সেই পৰিসীমা যথেষ্ট সলনি হৈছে। কিন্তু একেই আছে এই মুকালমুৱা অঞ্চল। গতিকে মুকালমুৱা অঞ্চলৰ ৰাইজৰ আমি কথা কিছু জনাৰ চেষ্টা কৰিম। দাদা, আপোনাৰ মুকালমুৱাতে ঘৰ? মুকালমুৱাতে ঘৰ। আপুনি কি কামৰ সৈতে জড়িত হৈ আছে? মই দোকান, চব্জিৰ দোকান কৰোঁ। আপুনি ইয়াত ব্যৱসায় কৰে? নিৰ্বাচন আহিলে এইবাৰ নিৰ্বাচন কি হ'ব বুলি ভাবিছে? আমি এইবিলাক নিৰ্বাচন ভাল হ'ব বুলি ভাবিছোঁ। কেনেকুৱা ভাল হ'ব? একেবাৰে ভাল হ'ব। আমাৰ য'ত এতিয়া বৰ্তমান শ্ৰীযুত নাৰায়ণ ডেকা, তেখেতত আমি অধিক ভোটত, আমি বিপুল ভোটত জয় কৰি লৈ যোৱাৰ কাৰণে আমি অগ্নি চেষ্টা কৰিম। আমি ইয়াৰ বৰ্তমানৰ যিগৰাকী বিধায়ক দিগন্ত বৰ্মন, তেখেতৰ কাম কাজত আপোনালোক কিমান সন্তুষ্ট? তেখেতৰ কাম কাজত আমি সন্তুষ্ট নহয়। তেওঁৰ কোনো কামেই দেখা নাই। তেওঁক আমি জাগাতো দেখা নাই, কোনোদিন অহা দেখা নাই, তেওঁ মিটিং কৰাও দেখা নাই, মানুহ দুখ সুখৰ কথা মানে সোধ-পোছ কৰাও দেখা নাই। মানে সমষ্টিলৈ খুব কম আহে। নাই, তেওঁক মানে আমি ক'ব নোৱাৰোঁ তেওঁ আহিছি না আমি নাজানো। আমি 5 বছৰে আমি ইয়াতে কাল কাটালোঁ, কিন্তু যি নাৰায়ণ ডেকা তেওঁ বিধায়ক নহ'লেও, প্ৰাক্তন বিধায়ক হ'লেও তেখেতে যিমান দুখ প্ৰকাৰে মানুহৰ মানে খবৰ পাতি লৈ মৰা সজা আৰু মানে অন্যান্য কিবা কাৰ্যসূচীটো বহুতত দলং নাই, দলং দি আছে, ব্যৱস্থা ৰাস্তা বেয়া হ'লে পটাককৈ ৰাস্তাটো দি দিয়ে। তেখেতৰ এখিনি বহুত অভিজ্ঞতা আছে, আমি জানো। আৰু বহুত চলিবলি যিবিলাক পঢ়িব নোৱাৰে সেই ছোৱালীক স্কুলৰ খৰচ পইচা পৰ্যন্ত দিয়া। মানে নাৰায়ণ ডেকা বিধায়ক নহ'লেও বিধায়কৰ দৰে কিছু কাম কৰিছে। বহুত, অলপ নহয়, আমাৰ নহয়, বহুত মানুহ যাই কাম কৰি আছে, ঘৰে ঘৰে যাই সোধ-পোছ কৰে। কি বোলে বেমাৰ, যদি কিছুমান বেমাৰ হৈ আছে তাৰ চিকিৎসা কৰিব যদি নোৱাৰে, চিকিৎসা কৰাৰ কাৰণে তাৰ ব্যৱস্থা কৰি দিয়া হৈছে। সেইখিনি কথা আমি জানো মাজে মাজে। এই বিষয়বোৰৰ প্ৰভাৱ পেলাব এবাৰ নিৰ্বাচনত? নিৰ্বাচনত প্ৰভাৱ পেলাব নহয়, বহুত পেলাব। কি হ'ব এবাৰ নিৰ্বাচন? কেনেকুৱা বিচাৰে আপোনালোকে? এতিয়া নিৰ্বাচনটো বৰ্তমান ক'ব পৰা হোৱা নাই, কাৰণ কি জানা, এতিয়া আমাৰ আচলতে এতিয়া ভোটাৰবিলাকক আপুনি ক'ব নোৱাৰে, কাৰণ কি এতিয়া ভোটবিলাক অলপ বেলেগ কোৱা, এই নিৰ্বাচন বুলি ক'লে বেলেগ। যদিও এতিয়া আপোনাৰ ধৰি লওক এতিয়া দলে এটা নাথাকে, দুটা দল থাকে। গতিকে দুটা শক্তিশালী দলে যোৱা বছৰ মানে নাৰায়ণ ডেকা পৰাজয় হ'ল অলপ ভোটৰ কাৰণে, আৰু যাৰ কাৰণে তেখেতে মানে তথাপিও চেষ্টা মানে এৰি দিয়া নাই। আৰু তথাপিও যোৱা 5 বছৰত, এই 5 বছৰত তেখেতে মানে হাৰিও যিখিনি কাম কৰিছে, জিকা কেণ্ডিডেটজনেও কাম কৰিব পৰা নাই। সেইদিনা আমাৰ মুখ্যমন্ত্ৰী বৰক্ষেত্ৰী বিধানসভা সমষ্টিত বৰ্তমানৰ বিধায়কগৰাকী যিমান কাম কৰিছে তাতকৈ পৰাজিত বিধায়ক নাৰায়ণ ডেকাই বেছি কাম কৰিছে। নাৰায়ণ ডেকাই বৰ্তমান 5 বছৰে দিনে নিশা কাম কৰিছে। এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় সেইদিনা মিটিঙত ক'লে, আমাৰ এতিয়া ওচৰত মিটিং হৈছিল, লাখপাতি বাইদেউৰ সেইদিনা চেক মানে বিতৰণ কৰিছে, তাতে গোটেইখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু তাত ক'ব লগা আমাৰ একো নাই বিশেষ, কাৰণ এইবাৰ এই নিৰ্বাচনটো অলপ বেলেগ হ'ব। আৰু প্লাছ নিৰ্বাচন অলপ বেলেগ হ'ব নিশ্চয়কৈ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, চাহ খাব আহিছে নেকি? চাহ খাব আহিছোঁ। চাহ খালে? চাহ খালোঁ। আপোনাৰ ইয়াতে ঘৰ? ইয়াতে ঘৰ। কেনেকুৱা এইবাৰ নিৰ্বাচন কি হ'ব বুলি ভাবিছে? কি গুণা কথা চলিছে? এইবাৰ নিৰ্বাচনতো নাৰায়ণ ডেকাই জয় হ'ব আমাৰ ইয়াতে। আৰু আগৰ যিবিলাক বিধায়ক আছিল তেখেতে মানে কাম সেইখিনি দেখা নাই আমি। তেখেতে হাৰিছোঁ যদিও কাম যথেষ্ট কাম কৰি আছে। আমাৰ চুবাবিলাকতো ড্ৰেইনবিলাক বনাইছে, বাকী ভালে। আৰু নাৰায়ণ ডেকা জয় হ'ব এইবাৰ ইনশাল্লাহ। নাৰায়ণ ডেকা জয় হ'ব নিশ্চয়। ফুল কনফিডেন্স আছে? ফুল কনফিডেন্স আছে। ঠিক আছে বাৰু। আমি বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ইয়াত মুকালমুৱাত সমাগম হয় এই বৃহত্তৰ বৰক্ষেত্ৰী অঞ্চলৰ ৰাইজ, গতিকে আমি তেখেতসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত আমাৰ সতীৰ্থ আনোৱাৰক মই লগ পাইছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ।
আপোনাৰ সৈতে কিছু কথা পাতিম। যিহেতু বৰক্ষেত্ৰী সমষ্টিও আন সমষ্টি ধৰণে পুনৰ নিৰ্ধাৰণৰ পিছত যথেষ্ট সলনি হ'ল, বৰক্ষেত্ৰীৰো ভৌগোলিক পৰিসীমা হওক বা ইয়াৰ জনগাঁথনি যথেষ্ট সলনি হ'ল। গতিকে এই জনগাঁথনি সলনি বা ভৌগোলিক পৰিসীমাৰ সলনিয়ে কিমান প্ৰভাৱ পেলাব এইবাৰ নিৰ্বাচন? হয় হয় ভাস্কৰ, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বৰক্ষেত্ৰী সমষ্টিত মুঠ ভোটাৰ 2,26,000 আছে। আৰু মই এইখিনিতে এটা পৰিসংখ্যা দিব বিচাৰিছোঁ যে বৰক্ষেত্ৰী সমষ্টিত বৰ্তমান যিটো জনগাঁথনি বা জনবিন্যাস আমি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে বৰ্তমান বৰক্ষেত্ৰী সমষ্টিত হিন্দু ভোটাৰ আছে 56% আৰু মুছলিম ভোটাৰ আছে 44%। আৰু পূৰ্বতে কিন্তু এই পৰিসংখ্যাটো অলপ বেলেগ আছিল, যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে এই পৰিসংখ্যাটো আছিল হিন্দু ভোটাৰ আছিল 46% আৰু মুছলিম ভোটাৰ আছিল 54%। অৰ্থাৎ 10% হিন্দু ভোটাৰ বৃদ্ধি পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত, আৰু মুছলিম ভোটাৰ সংখ্যা 10% কমি গ'ল। এই দিশটোৱে ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পেলাব। এই দিশটোৱে নিশ্চয়কৈ ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পেলাব। আৰু এইখিনি যদি চাবলৈ যোৱা যায় সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ে, এইখিনিত কিন্তু বৰক্ষেত্ৰী সমষ্টিত বিজেপি কিছু অগ্ৰাধিকাৰ লাভ কৰি আছে। কিন্তু তাৰ পিছতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিসমূহ কেইবাখনো গাঁও আচলতে বা কেইবাখনো পঞ্চায়ত বৰক্ষেত্ৰী সমষ্টিৰ পৰা গৈ নলবাৰী সমষ্টি আৰু নৱগঠিত টিহু সমষ্টিত অন্তৰ্ভুক্ত হৈছে, আৰু নতুনকৈ কেইবাখনো পঞ্চায়ত বৰক্ষেত্ৰী সমষ্টিত অন্তৰ্ভুক্ত কৰিছে। আৰু যিখিনি অন্তৰ্ভুক্ত কৰিছে সেই অঞ্চলখিনি যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে পিপলিবাৰী হওক বা থুতিকাটা, বৰি, ককয়া এই আদি পঞ্চায়তসমূহ ইয়াত অন্তৰ্ভুক্ত হৈছে। কিন্তু বৰ্তমান যিগৰাকী বিধায়ক আছে দিগন্ত বৰ্মন, তেওঁৰ পিতৃগৃহ কিন্তু আচলতে বেলশৰত, আৰু সেইখিনিৰ পৰা যদি চাওঁ যে তেওঁ কিন্তু তাৰ পৰা কিছু লাভান্বিত হ'ব পাৰে যদি আমি চাবলৈ যাওঁ। আৰু সেইখিনিও কিন্তু যদি হয়, তেতিয়াহ'লে আগন্তুক নিৰ্বাচনত কিন্তু যিখন যুঁজ হ'ব সেইখনটো কিন্তু আকৰ্ষণীয় হৈ পৰিব। আকৰ্ষণীয় হ'ব, বৰক্ষেত্ৰী যুঁজ আকৰ্ষণীয় হৈ পৰিব। আৰু এইখিনিতে আমাৰ দৰ্শকসকলক জনাওঁ যে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 4খনকৈ জিলা পৰিষদ সম্প্ৰতি কিন্তু বিজেপিৰ দখলত আছে। আৰু এই বিজেপিৰ দখলত থকাৰ পিছত আগন্তুক নিৰ্বাচনত এই দিশসমূহে কি ধৰণে প্ৰভাৱ পেলাই সেই সময়ত লক্ষণীয় হ'ব। মই আন কেইগৰাকীমান ইয়াত আছে। আপুনি চুলিদাৰী কটাব আহিছে? হয় হয়। কটা হ'ল? হোৱা নাই, কাটিম। হোৱা নাই। নিৰ্বাচন পালেহিয়ে, গতিকে কেনেকুৱা হ'ব বুলি ভাবিছে এইবাৰ নিৰ্বাচন? নিৰ্বাচন ভাল হ'ব, বিজেপি জয় হ'ব। বিজেপি হ'ব? এই অঞ্চলটোত সমস্যা কি আছে বাৰু? সমস্যাটো থাকিবই একেবাৰতে। কেনেকুৱা সমস্যা আছে ইয়াত? সমস্যা সিমান নাই আৰু থকা বুলি ক'ব নোৱাৰিব, বা অভিযোগটো থাকিবই মানুহৰ, সেইটোতো থাকিবই। গতিকে বহুত অসুবিধা নাই আৰু পাইছি। অভিযোগ থাকিবই, কিন্তু পাবলগীয়া কিছুমানে পাইছে। পাইছি বহুত পাইছে। ৰাইজৰ মাজত আলোচনা কেনেকুৱা হয় এইবাৰ? বৰ্তমানৰ যিগৰাকী বিধায়ক দিগন্ত বৰ্মন নোৱাৰে, বৰ্তমানতে আমাৰ নাৰায়ণ ডেকাই জয় হ'ব। জয় কিয় হ'ব নোৱাৰে বুলি ভাবিছে? নোৱাৰে, কাৰণ আমাৰ মোকালমত মানে সেই নাই, অহাই নাই। দিগন্ত বৰ্মন মোকালমত নাহে, ভাবি নলয়, যাতে স্থানীয় বিধায়ক বুলি ভাবি নলয় মোকালমৰ। নিৰ্বাচনৰ কথা পাতি আছিলোঁ, গমেই পাইছে। কি হ'ব এইবাৰ নিৰ্বাচন? আমাৰ ইয়াত বিজেপি হ'ব। বিজেপি আহিব ইয়াত? তাৰমানে আমাৰ নাৰায়ণ ডেকা বহুত কিবা কাৰণে কাম কৰিছে, বহুত কৰিছে। আৰু দিকান্তটো আমাৰ ইয়াত চাব নাই আৰু সেনেকুৱা। দিকান্তক ইয়াত পৰা আমাৰ পৰা যোৱা নহয় আৰু পঠোৱা নহয় আৰু নহ'ব। দিগন্ত বৰ্মনক এইবাৰ আৰু বৰক্ষেত্ৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিব দিয়া নহয়, এয়া হ'ল ভোটাৰৰ মন্তব্য। মই আৰু কিছু কথা পাতিম। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে, আপুনিও ক'ব বিচাৰিছে, কওক কি হ'ব এইবাৰ নিৰ্বাচন? এইবাৰ কি হ'ব? বিজেপি জয় হ'ব। আমাৰ বৰক্ষেত্ৰীত নাৰায়ণ ডেকাৰ ওপৰত কায়ো নাই। বৰ্তমানৰ যিগৰাকী বিধায়ক দিগন্ত বৰ্মন নাই, আকৌ কাম কৰা নাই, সমষ্টিকে নাহে, সমষ্টিত নাহে, আকৌ কাম কৰাই নাই। সেনেকুৱা আমাৰ বিধায়ক হ'লে কি হ'ব? কি হ'ব? ইলেকশ্যন কি হ'ব? ইলেকশ্যন জয় হ'ব। আৰু কি হ'ব? কোন জয় হ'ব এইবাৰ? এইবাৰ দিগন্ত বৰ্মন জয় হ'ব। দিগন্ত বৰ্মন আহিব? বৰ্তমানতো দিগন্ত বৰ্মনে আছে, আৰু আহিব। দিগন্ত বৰ্মনে কাম কৰিছেনে নাই ইয়াতে? কৰিছে। কি কৰিছে? চবকেইটা কৰিছে। কি কৰিছে কওকচোন? সি 2 কেজি চাউল দিছি, আৰু ডাউল দিছি, চব দিছে দিগন্ত। খুৰা বজাৰ কৰিব আহিছিল? কি ক'ম আৰু, বজাৰ কি কৰিলে? বজাৰ কৰে মানে আৰু বজাৰ কৰিম বুলি আহিছোঁ যদিও কেইদিনমান সকামলৈ আহিছিলোঁ, একো হোৱা নাই। নহ'লে কামবিলাক নহয়, অফিচবিলাকত মই যাওঁ যদিও কামবিলাক কৰিব নোৱাৰোঁ। মই মাটিৰ চহৰ অঞ্চলতে আছোঁ, চহৰ অঞ্চলত থাকিও কোনো সাহায্য পাৰে সুবিধা ল'ব পৰা নাই। এতিয়া মাটি পৰীক্ষা বুলি মই পাইছিলোঁ 5 বিঘা মাটি, তাৰে কাৰণে মই পৰীক্ষা হেৰি পৰা আপোনাৰ বসুন্ধৰা আৰু হেৰি কৰাৰ কাৰণে মাটি পাত্তা দিয়াৰ কাৰণে মই গোটেই এপ্লিকেশ্যন চব অনলাইন হেৰি কৰা হ'ল। গোটেইখিনি ক্লিয়াৰ কৰা হ'ল। এতিয়ালৈকে মোক মাটিখিনি অফিচৰ পৰা মোক দিয়া নাই, মণ্ডলৰ ভিতৰৰ পৰা। এই বিষয়ে মই বহুত দুখত পৰি আছোঁ। আপুনি কাৰ্যালয়লৈ আহি ভাগৰি পৰি আছোঁ বাৰু। এতিয়া কথাটো হ'ল, আপোনাৰ সমস্যাখিনিৰ কথা গম পালোঁ। এতিয়াতো নিৰ্বাচন আহিলে, গতিকে ভোট দিবই লাগিব। ভোট দিব নিশ্চয়। কেনেকুৱা মানুহজন কেনেকুৱা হোৱাটো বিচাৰি?
সত্যবাদী ধৰ্মই যে ভাল কৰ্মবিলাক কৰি গ'লে আমি সেনেকুৱাকৈ বিচাৰোঁ। আমি তাৰমানে নিজৰ বিজেপি চৰকাৰখন আমাৰ নিজৰ পবিত্ৰ চৰকাৰ, আমি ভাৰত চৰকাৰৰ মানুহ যে ভাৰতখনে কাইবাক লাগে, ভাৰতখনে আমি পবিত্ৰ ধৰ্মৰ হেৰি অনুষ্ঠান, গতিকে আমাৰ নিজা অনুষ্ঠানখন চৰকাৰখন হ'লে আমি বহুত সুখী হওঁ আৰু হৈ আছে আৰু হ'ব, বহুত সুখী হ'ব বুলি আমি আশা কৰোঁ। কিন্তু দুখীয়া গৰীবক যদি অলপ চকু কাণ দিয়া কোনোবাই ওলায় তেতিয়াহ'লে আমি অলপ আৰু সুখী হ'ব পাৰোঁ। এতিয়াও মোৰ ওপৰত কোনো সুখী মানে কোনো খা খবৰ লোৱা মানুহ ওলা নাই। মই বহুত বিপদত পৰি আছোঁ, কিন্তু বাৰিষা কালতো মই বিপদ একাকালে পানীত আছোঁ। মোৰ সমস্যা বহুত, কিন্তু এই সমস্যাৰ দুখ বুজি লোৱা মানুহ ইজনক আমি পোৱা নাই এতিয়ালৈকে। আপোনাৰ নামটো কওকচোন। মোৰ নাম প্ৰদীপ চক্ৰৱৰ্তী, মোৰ ঘৰ সাতকাটা গাঁও, মই বৰক্ষেত্ৰীত পৰে। এতিয়া মোৰ সমষ্টি পৰিছে টিহু। আপোনাৰ সমষ্টি টিহু, কিন্তু আমি এতিয়া বৰক্ষেত্ৰীত উপস্থিত হৈ আছোঁ। গতিকে সংশ্লিষ্ট যিসমূহ বিভাগ, এখেতে যিখিনি কথা ক'লে, আমি যদিও নিৰ্বাচনৰ খবৰ লোৱাৰ কাৰণে ৰাইজৰ মনৰ কথা জনাৰ কাৰণে আহিছোঁ, কিন্তু এইসকল লোকৰ যি সমস্যা, সেই সমস্যাক কিন্তু সংশ্লিষ্ট বিভাগসমূহে গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন। কাৰণ এখেতসকলৰ দুখৰ কথা, এখেতসকলৰ দুৰ্দশাৰ কথা যদি আপোনালোকে নুবুজে, সেয়া বুজিব কোনে? কাৰণ ৰাজনৈতিক নেতা সলনি হ'ব, সংশ্লিষ্ট বিভাগসমূহে কিন্তু সাধাৰণ ৰাইজৰ কাষ চাপিব লাগিব। চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতসকলে আগভাগ ল'ব লাগিব। গতিকে এই ধৰণে দেখিবলৈ পোৱা গৈছে। যিহেতু মুকালমাত উপস্থিত আছিলোঁ, মুকালমাৰ ৰাইজে ক'লে মুকালমাৰ পৰা তেখেতসকলৰ মনৰ কথা। আৰু ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত যিহেতু আমি উপস্থিত আছিলোঁ, বা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল আছিলে মুকালমুৱা। গতিকে মুকালমুৱাৰ ৰাইজৰ মতামত আমি ND24 দৰ্শকসকলক এই ধৰণে জনোৱাৰ চেষ্টা কৰিলোঁ। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰতিটো নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে চৰাঞ্চলৰ ভোটাৰে। কাৰণ চৰাঞ্চলত আছে প্ৰায় 30,000ৰো অধিক ভোটাৰ। এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ বৰক্ষেত্ৰীৰ চৰাঞ্চলত। আৰু চৰাঞ্চলৰ নৈৰ সুঁতিসমূহ এই ধৰণে দলং পাৰ হৈ ৰাইজ অহা যোৱা কৰিব লাগে। ইয়াত সুঁতিত দলং দিয়া হৈছে আৰু দলং পাৰ হৈ চৰাঞ্চলত প্ৰৱেশ কৰে যিসকল ইয়াৰ নাগৰিক আছে বা ইয়াৰ যিসকল ভোটাৰ আছে, সেই ভোটাৰসকলে বা সাধাৰণ ৰাইজে ইয়ালৈ আহে। আৰু এই মুহূৰ্তত যিহেতু চৰাঞ্চলত উপস্থিত আছোঁ, চৰাঞ্চলৰ একাংশ ভোটাৰৰ মনৰ কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিলে আপুনি? আমি চালখোৱাৰ পৰা আহিছোঁ। চালখোৱা গৈছিল, কিবা সামগ্ৰী আনিব গৈছিল? অলপ ধান খেতি কৰিম। ধান খেতি কৰিব। কি আনিব গৈছিল? এতিয়া হাল মাৰিব গৈছিলোঁ। হাল মাৰিব গৈছিল। নিৰ্বাচন আহিলে গম পাইছে নিশ্চয়। কি হ'ব এইবাৰ নিৰ্বাচন? এইবাৰ নিৰ্বাচন এইটো ইমান গম নাপাওঁ, আমি চহৰত থাকোঁ। তথাপি ভোটটো দিবই লাগিব। ভোটটো দিবই লাগিব। কেনেকুৱা মানুহক ভোট দিব? এতিয়া যোনে ভাল হ'ব তাকে দিব লাগিব ভোট। কোন ভাল হ'ব বুলি ভাবিছে এইবাৰ? এইবাৰ ভাবিছোঁ গৌৰৱ গগৈ ভাল বুলি কৈ আছে। গৌৰৱ গগৈ ভাল বুলি কৈ আছে। গতিকে ইয়াৰতো বিধায়ক দিগন্ত বৰ্মন বৰ্তমানৰ। কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মন, তেখেতে প্ৰতিনিধিত্ব কৰি আছে। দাদা অকণমান আপোনাকো ৰখাই লৈছোঁ, যিহেতু চৰাঞ্চলত উপস্থিত আছোঁ আৰু এই পথছোৱাৰে অহা যোৱা কিছু হেৰেঙা, তথাপিও মই ৰখাই লৈছোঁ। অকণমান কথা পাতিম, এখেতৰ লগত কিছু কথা পাতি লৈছোঁ, তাৰপিছত আপোনাৰ লগত কথা পাতিম। আপুনি বিচাৰে যে গৌৰৱ গগৈক আপোনালোকে মানে প্ৰাধান্য দিয়ে? দেশটো আৰু শান্তি হ'ব লাগে, শান্তি হ'ব লাগে। গৌৰৱ গগৈ আহিলে শান্তি হ'ব বুলি শান্তি বুলি আছে বাৰু। দাদা ক'ৰ পৰা আহিলে? মই হেৰিৰ পৰা আহিছোঁ, চেঙাৰ পৰা। চেঙাত গৈছিল। কিবা ব্যৱসায়ৰ সৈতে জড়িত আপুনি? নাই, এনেই গৈছিলোঁ। ঘৰত গৈছিল? আপোনাৰ ঘৰ চেঙাত, ইয়াত থাকে। আপোনাৰ ভোট ক'ত আছে? ভোট ইয়াতে আছে। ভোট ইয়াতে আছে, ঘৰ চেঙাত। এইবাৰ নিৰ্বাচনত কি হ'ব বুলি ভাবিছে? এতিয়াতো নিৰ্বাচনত আমিতো ভাবোঁ যে কংগ্ৰেছ যোৱাটো উচিত। কংগ্ৰেছ যোৱাটো উচিত, সেইটো ভাবোঁ। এটা কথা কওকচোন, আপুনি যিটো কথা ক'লে আপোনাৰ ঘৰ হ'ল চেঙাত, আপোনাৰ ভোট আছে ইয়াতে? নাই, তাতো ঘৰ, এটাও ঘৰ। দুঠাইত ঘৰ? দুঠাইতে ভোট আছে নেকি? নাই, এক ঠাইতে ইয়াতে ভোট আছে। ঠিক আছে বাৰু। এয়া হ'ল এগৰাকী ভোটাৰ, তেখেতে কৈছে যে তেখেতৰ ঘৰ চেঙাত, কিন্তু ভোট আছে বৰক্ষেত্ৰীৰ এই চৰাঞ্চলত। মই আন এখন ইয়াত যিহেতু কিছু ব্যৱসায়িক প্ৰতিষ্ঠানো আছে, তাতো যাম আৰু তেখেতসকলৰ সৈতে কথা পাতিম। কিন্তু তাৰ পূৰ্বে মই ইয়াত যুৱ প্ৰজন্মৰ কিছু ব্যক্তিক লগ পাইছোঁ। আপোনাৰ ঘৰ ইয়াতে? ইয়াতে। কিমান বছৰ ধৰি আছে আপোনালোক চৰাত? মই আছোঁ মোটামুটি 15 বছৰ। 15 বছৰ হৈ গ'ল। নিৰ্বাচন আহিল,
গতিকে নিৰ্বাচন বুলি ক'লেতো ব্যস্ততা বাঢ়ে আপোনালোকৰো কি হ'ব এইবাৰ নিৰ্বাচনটো কেনেকুৱা হ'ব বুলি ভাবিছে মোৰতো ইমান মানে নিৰ্বাচনৰ বিষয়ত মোৰ মানে ইমান নলেজ নাই কিন্তু যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে আপুনি ভোট দিয়ে নিশ্চয় ভোট দিওঁ আপুনি ভোট দিয়া মানুহজন কেনেকুৱা হোৱাটো বিচাৰে ভাল হ'ব বিচাৰোঁ কেনেকুৱা ধৰণৰ ভাল হোৱাটো বিচাৰে যাতে আমাৰ মতে যাতে হয় মানুহটো যাতে মানে আমাৰ যিবিলাক জনগণ আছে সেইবিলাকৰ যাতে সুখ শান্তিত এনি টাইম যাতে ওচৰত থাকে এনেকুৱা মানুহ বিচাৰোঁ আন কেইগৰাকীমান ব্যক্তিক দেখিবলৈ পাইছোঁ সুন্দৰকৈ চিঙৰা বনাই থৈছে চিঙৰা কেনেকুৱা দাম কেনেকুৱা দোকানী কোন আপুনি নেকি চিঙৰা কেইটকাকৈ 10 টকা বিক্ৰী কেনেকুৱা হৈছে মোটামুটি বিক্ৰী মোটামুটি আপোনাৰ ভোটত নাম উঠিছেনে নাই উঠিছে এতিয়াতো নিৰ্বাচন আহিলে ঘৰটো ক'ত প্ৰথমে কওকচোন ঘৰ 2 নং ভেলামাৰী 2 নং ভাংনামাৰীত ঘৰ গতিকে ভাংনামাৰীত যথেষ্ট ভোটাৰ আছে বহু মানুহ আছে এইবাৰ কেনেকুৱা হ'ব বুলি ভাবিছে নিৰ্বাচনটো কেনেকুৱা আলোচনা চলিছে ভালে চলিছে থৌটো কোনফালে বৈছে এইবাৰ নাৰায়ণ ডেকা থৌ নাৰায়ণ ডেকাৰ ফালে তোমালোকৰ ইয়াৰে ভোটাৰ ঘৰ কোনখিনিত আমাৰ ঘৰে 2 নম্বৰ ভেলামাৰীত ভেলামাৰীত কেনেকুৱা ভোট দিয়া নে নাই ভোট এবাৰ মোৰ ফাৰ্ষ্ট আহিছে এইবাৰ প্ৰথম ভোট আহিছে গতিকে প্ৰথম ভোটটো কেনেকুৱা মানুহক দিব বিচাৰা মই নাৰায়ণ ডেকাত দিম নাৰায়ণ ডেকা ভাল মানুহ এই ধৰণে বিভিন্নজনে মত ব্যক্ত কৰিছে আৰু আন এগৰাকী মই দেখিবলৈ পাইছোঁ নিৰ্বাচন আহিলে ভোট দিবই লাগিব কেনেকুৱা এইবাৰ কি ভাবিছে এইটো আমিতো ভাবিছোঁ মানে আমিতো নাৰায়ণ ডেকা ছাৰকে ভোট দিছিলোঁ আগে পিছে এতিয়াও মানে নাৰায়ণ ডেকা ছাৰকে দিম বুলি ভাবিছোঁ আৰু সেই আৰু যেতিয়া আমাৰ ওচৰৰ মানুহ গাঁৱৰ মানুহ দিগন্ত বৰ্মনে কাম কৰা নাই দিগন্ত বৰ্মনে আমি এতিয়াগিলি দেখাই পোৱা নাই তেখেতে নিৰ্বাচন কৰিছে মানে আমি আজিকালি মানে দেখা পোৱা নাই আৰু দেখা পোৱা নাই বাইদেউ এগৰাকী ওলাই আহিছে আপুনি ক'ৰ পৰা আহিলে ঘৰৰ পৰা আহিলে কিবা কিনিব আহিছে কি কম কিবা শেষ হ'ল নেকি কিবা দোকানত আহিছে নেকি না আমি চাউলৰ বস্তা নিগাইছি চাউলৰ বস্তা নিব আহিছে কেনেকুৱা ঘৰত ভাত পানী হ'ল নে নাই এতিয়া ভাত পানী খাইলা মইল ভাত পানী খোৱা হ'ল হল ঠিক আছে বাৰু এতিয়া নিৰ্বাচন আহিল গম পাইছে ইলেকশ্যন আহিল কি হ'ব এইবাৰ কি যায় কি কোন যাব বিজেপি যাব বিজেপিক ভোট দিব দিগন্ত বৰ্মন আছিল ইয়াৰ বিধায়ক দেখা নাছিলে আগতে দেখছি তো আমার তো ভোট কয় বছর ধরে বিজেপি দিই বহুত বছর ধরে বিজেপিকে ভোট দিয়েছে এইবার 3বার বিজেপি দিতেছি দিগন্ত বর্মন ইয়ালে আহে নে নাই দিগন্ত বর্মন দেখছি বহুত দিন হলো আর বাপে আইসা আগে এনার তো দেখি না ঠিক আছে বাৰু দাদা ক'ৰ পৰা আহিলে আপুনি আমি মুকালমাৰ পৰা আহিছোঁ মুকালমা গৈছিল কেনেকুৱা নিৰ্বাচনৰ এতিয়াতো বতাহ বলিছে ইয়াত বতাহ কোনফালে বলিছে এতিয়া যাৰ ভোট আছে তাৰ বতাহ বলিছে আমাৰ ভোটটো কাটি দিছে মোটামুটি নাম কথা কৈছে লোকসভাত মই ফণিক ভোট দিছিলোঁ মোটামুটি পঞ্চায়তত হনাবৰক দিছোঁ তাক লগি ইমান খাটিলোঁ তথাপি মোৰ ভোটটোৱে কাটাই গ'ল এতিয়া মোৰ নিৰ্বাচনেই শেষ হ'ল আপোনাৰ নাম কথা কৈছে এইবাৰ শুনানিত কি হ'ল আপুনি জমা দিব নোৱাৰিলে ডকুমেণ্ট জমা দিছোঁ অহা নাই তথাপি বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ যিসকল ৰাইজ আছিল সেই চৰাঞ্চলৰ ৰাইজেও বিজেপিৰ সপক্ষে মত ব্যক্ত কৰা পৰিলক্ষিত হ'ল বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এক বৃহত্তৰ অঞ্চল হ'ল বৰভাগ অঞ্চল আৰু এই বৰভাগৰ কালাক হাটখোলা চকত এই মুহূৰ্তত উপস্থিত আছোঁ বৰভাগৰ অন্যতম প্ৰাণকেন্দ্ৰ এই কালাক হাটখোলাৰ স্থানীয় ৰাইজৰ সৈতে কথা কিছু পতাৰ চেষ্টা কৰিম দেখুৱাইছোঁ যথেষ্ট ব্যস্ত এই কালাক হাটখোলা অঞ্চল ইয়াৰ স্থানীয় একাংশ ৰাইজক মই লগ পাইছোঁ দাদা আপোনাৰ ঘৰ ইয়াতে আপোনাৰ কোনটো চুবুৰীত ঘৰ বৰকুলহাটী গাঁও কুলহাটীত কেনেকুৱা এতিয়াতো নিৰ্বাচন আহিলে কেনেকুৱা কি ধৰণে সাজু হৈছে আপোনালোক আমাৰ বৰভাগত বিজেপিৰ বহুত ভাল আমাৰ নাৰায়ণ ডেকা বিধায়কো ভাল আমি তেখেতকে আমি ছাপোৰ্ট কৰিছোঁ আপোনালোকৰ ইয়াৰ বিধায়ক দিগন্ত বৰ্মন আছিল দিগন্ত বৰ্মনে কি কৰিলে বিগত সময়ছোৱাত বৰভাগৰ বাবে আমাৰ বৰভাগত সেনেকুৱা একো কাম কৰা নাই আমাৰ নাৰায়ণ ডেকাই হাৰিলেও নাৰায়ণ ডেকাই আহি আছে নাৰায়ণ ডেকাই কাম কৰি আছে এইখিনিয়ে
নাৰায়ণ ডেকা হাৰিলেও সমষ্টিলৈ আহিছে, সমষ্টিৰ ৰাইজৰ বাবে কাম কৰিছে। তেওঁ বহুত যথেষ্ট কাম কৰিছে। মানুহৰ ঘৰে ঘৰে যায় খবৰ লৈছে, কাৰোবাৰ মানুহ মৰিছে খবৰ লৈছে, বহুত কাম কৰিছে। ঠিক আছে, বহুত কাম কৰিছে বুলি কৈছে সাধাৰণ ৰাইজে। এই মুহূৰ্তত মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। অকণমান কওকচোন, বৰভাগৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, এই প্ৰেক্ষাপটটো আজিৰ দিনটোত কি ধৰণৰ? বৰভাগৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনেকুৱা যে বৰভাগৰ ৰাইজে বৰ্তমান সময়ত কিছু পৰিৱৰ্তন বিচাৰিছে। বিগত 5 বছৰত বৰক্ষেত্ৰী সমষ্টিত বা বৰভাগত যি ধৰণে উন্নয়ন হ'ব লাগিছিল, সেই ধৰণে উন্নয়ন আমি মানে এজন সৰ্বসাধাৰণ ৰাইজ হিচাপে আমি প্ৰত্যক্ষ নকৰিলোঁ। বিগত 5 বছৰত বৰক্ষেত্ৰী সমষ্টিটো বা বৰভাগ অঞ্চলটো যথেষ্ট পৰিমাণে পিছুৱাই গ'ল। এইবাৰ আমি বৰক্ষেত্ৰী বা বৰভাগৰ আমি উন্নয়ন বিচাৰিছোঁ। বৰভাগৰ যথেষ্ট সমস্যা আছিল, কিছু পৰিমাণে কিছু সমস্যা সমাধান হৈছে। মূলতঃ বৰভাগৰ যিটো বানপানী সমস্যাটো কিছু পৰিমাণে সমাধান হৈছে, যিটো তাৰ যিটো আচলতে স্লুইচ গেট যিটো ব্যৱস্থা আছিল, এই স্লুইচ গেট ব্যৱস্থাটো হৈ উঠা নাই। হ'ব বুলি আমি আশা কৰিছোঁ, কিয়নো পি হাজৰিকা ডাঙৰীয়াই বিগত বানপানীৰ সময়ত তেখেতে আহি পৰিদৰ্শন কৰি কথা দি গৈছিলে যে সেই স্লুইচ গেটটো তেখেতে নিৰ্মাণ কৰিব। আমি সেইটো হ'ব বুলি আশা কৰিছোঁ। আৰু বৰভাগৰ আপুনি যদি বৰভাগৰ অলিয়ে গলিয়ে আপুনি সোমাই দেখা পাব যে ক'তো এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তা কেঁচা অৱস্থাত আছে। প্ৰতিটো ৰাস্তাই প্ৰতিটো পথেই সম্পূৰ্ণৰূপে পকীকৰণ কৰা হৈছে। কিন্তু বৰভাগত এই বিগত 5 বছৰত যি ধৰণে উন্নয়ন হ'ব লাগিছিল, সেই ধৰণে উন্নয়ন হোৱা নাই। বিগত 5 বছৰত কিছু কাম হৈছে কেনেকুৱা, ক'ৰবাত বিল্ডিং, ক'ৰবাত মডেল অংগনবাদী স্কুল এটা হৈছে, ক'ৰবাত এটা মেডিকেল চাব চেণ্টাৰ হৈছে। কিন্তু সামগ্ৰিক যিটো উন্নয়ন হ'ব লাগিছিল বৃহত্তৰ বৰভাগ অঞ্চলত, সেই সামগ্ৰিক উন্নয়নটো বৰভাগৰ ৰাইজে বা বৰক্ষেত্ৰী ৰাইজে প্ৰত্যক্ষ কৰা নাই। আমি লক্ষ্য কৰিছোঁ, আমি দেখা পাইছোঁ যে বৰভাগৰ ৰাইজে বা বৰক্ষেত্ৰী ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু এইবাৰ উন্নয়ন বিচাৰিছে। তেওঁলোকে উন্নয়নকামী নেতাক তেওঁলোকে বিধায়ক বনাবৰ কাৰণে সাজু হৈছে। আমিও এগৰাকী উন্নয়নকামী নেতাক বৰভাগত বিচাৰিছোঁ, বৰক্ষেত্ৰীত বিচাৰিছোঁ। নিশ্চয়কৈ বৰভাগৰ ৰাইজে উন্নয়নকামী নেতাক বিচাৰিছে। মই কেইগৰাকীমান ইয়াত থলুৱা ব্যৱসায়ী আছে, তেখেতসকলৰ সৈতে কথা কিছু পতাৰ চেষ্টা কৰিম। দাদা, আপোনাৰ দোকান কোনবাখন? নাই তেখেতৰ। আপুনি এনেই বজাৰ কৰিব আহিছে? মই ৰিক্সা চলাওঁ। আপুনি ৰিক্সা চলাই? আপোনাৰ ঘৰ ইয়াতে? ইয়াতে। কওকচোন, এতিয়াতো নিৰ্বাচন আহিল, কি ধৰণে সাজু হৈছে আপোনালোক? সাজু মানে মোটামুটি সাজু, আগৰ দৰে সাজু হৈ আছোঁ আমি। কেনেকুৱা ভাবিছে এইবাৰ, কি হ'ব বুলি ভাবিছে বৰভাগত? মানে বৰক্ষেত্ৰী যিহেতু সমষ্টিৰ অন্তৰ্গত বৰভাগ অঞ্চল, বৰভাগৰ ৰাইজেনো বিচাৰে কি এতিয়া? বৰভাগততো আগত নাৰায়ণ ডেকাই আছিলে, অলপমান গণ্ডগোলৰ কাৰণে এইবাৰ হেৰি হ'ল। এইবাৰো নাৰায়ণ ডেকাৰে বেছি হেৰি চলি আছে, নাৰায়ণ ডেকাই জয় হ'ব এইবাৰ। নাৰায়ণ ডেকা জয় হোৱাৰ সম্ভাৱনা আছে। আন এগৰাকী আছে দাদা, মই তেখেতৰ ওচৰলৈ যাম। দাদা, দোকান আৰম্ভ কৰিছে আজি? দোকান আৰম্ভ কৰিছোঁ। কি মাল? আলু, পিঁয়াজ আৰু? আলু, পিঁয়াজ আছে, গোটেইখিনি আছে। এতিয়া কওকচোন, অকণমান নিৰ্বাচনৰ খবৰ লোৱাৰ কাৰণে আহিলোঁ, কি হ'ব এইবাৰ? নিৰ্বাচনটো আমাৰ ইয়াত ভালেই হ'ব। আমাৰ ইয়াত নাৰায়ণ ডেকাৰ কাৰণে আমি ৰাইজে আগবঢ়াইছোঁ, তাৰ কাৰণে আমি প্ৰস্তুতি। নাৰায়ণ ডেকাক জয়ী কৰাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাইছোঁ। আমি বহুত সুবিধা পাইছোঁ নাৰায়ণ ডেকাৰ কাৰণে। আৰু নাৰায়ণ ডেকা মানুহটোও ভাল, আৰু আমাৰ ইয়াত যিখন যে কাম কাজ কৰিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ নাৰায়ণ ডেকা। তাৰ কাৰণে বৰ্তমানৰ যিগৰাকী বিধায়ক আছিল দিগন্ত বৰ্মন, তেখেতে একো কাম কৰাই নাই নেকি? তেখেতেও অলপ চলপ কৰিছে, কৰা নাই বুলি ক'লে ভুল হ'ব। 2-এটা কাম কৰিছে। তেওঁতো গোটাই বেয়া মানুহ নহয়, তেখেতেও 2-এটা কাম কৰিছে। মানে দিগন্ত বৰ্মনো বেয়া মানুহ নহয়, তথাপিও আপোনালোকে বিচাৰে নাৰায়ণ ডেকাক আমি বিচাৰিছোঁ। ঠিক আছে বাৰু। আৰু কিছু ৰাইজ আছে, বিভিন্ন যিহেতু ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ যাম আৰু কথাও পাতিম ৰাইজৰ সৈতে। কিন্তু এগৰাকী চাইকেল আৰোহীক মই পাইছোঁ। খুৰা, ক'লৈ যাব আহিছে? মই ঘৰত যাম এতিয়া। ঘৰ আপোনাৰ কোনটো চুবুৰী? এই বৰকুলহাটী। বৰক্ষেত্ৰী সমষ্টি আপোনাৰো? কেনেকুৱা, ক'ৰ পৰা আহিলে এতিয়া ঘৰত? যিহেতু আপুনি যাম বুলি ক'লে, গাখীৰ দিব গৈছে? গাখীৰ দিব গৈছিলোঁ। কি হ'ব এইবাৰ নিৰ্বাচন? এতিয়াতো নিৰ্বাচনী বতাহ বলিছে, সভা সমিতি অনুষ্ঠিত হৈছে, কেনেকুৱা ঢৌ কোনফালে বলিছে? কোনোবা এটা যাব আৰু কোনোবা এটাতো যাব, সেইটো জানো, তথাপিও কোনটো ফালে যাব বুলি ভাবিছে? আমিতো বিজেপি যাব বুলি ভাবিছোঁ। বিজেপি যাব বুলি ভাবিছে? কেনেকুৱা, ইয়াৰ যিগৰাকী বিধায়ক আছিল দিগন্ত বৰ্মন, তেখেতে একো কৰা নাই নেকি? বহুত কৰিছে তেখেতে। দিগন্ত বৰ্মনে কাম কৰিছে? বহুত নহয়, হেৰি নাৰায়ণ ডেকা বিধায়কে কৰা নাই, নাৰায়ণ ডেকাহে কৰিছে। আমি তেখেতৰ পৰা পাইছোঁ, গতিকে নাৰায়ণ ডেকাক জয়ী কৰাব তেখেতক আমি ভাবিছোঁ। এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা। এই যিহেতু যি কালাঘাটখোলা চক, এই কালাঘাটখোলা চকলৈ ৰাইজ ওলাই আহে আৰু ওলাই আহি তেখেতসকলে ইয়াত বজাৰ সমাৰ বিভিন্ন কৰে। খুৰা, অকণমান কথা পাতিম। আপোনাৰ ইয়াতে ঘৰ? দোকান আপোনাৰ নেকি? নহয়। অকণমান নিৰ্বাচনৰ খবৰ লোৱাৰ কাৰণে আহিলোঁ। নিৰ্বাচনটো সন্মুখত এতিয়া,
চৌদিশে বতাহ বলিছে কি হ'ব বৰক্ষেত্ৰী বিধানসভা সমষ্টিত কি হ'ব যিহেতু বৰক্ষেত্ৰী বিধানসভা সমষ্টিত বৰভাগৰ ৰাইজে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আপোনালোকৰ বৰভাগৰ ৰাইজ হিচাপে বৰভাগতনো কি ধৰণৰ ঢৌ বলিছে মানে বিজেপিৰ ফালৰ বেছি হেৰি হৈছে আৰু নাৰায়ণ ডেকাক লাগে আৰু নাৰায়ণ ডেকাক ৰাইজে কিয় বিচাৰে তেখেতে অলপ ভাল সেইবুলি অলপ ৰাইজে হেৰি কৰে বহুখিনি কাম কৰিছে সেইকাৰণে ঠিক আছে বাৰু খুৰা আপোনাৰ ঘৰ ইয়াতে ইয়াতে কেনেকুৱা এইবাৰতো কথা গম পালেই আমি নিৰ্বাচনী খবৰ লোৱাৰ কাৰণে আহিছোঁ কি হ'ব এইবাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত কি হয় এইটো সময় নিৰূপণ কৰিব আৰু তথাপিতো আৰু বৰভাগৰ কথা কৈছোঁ বৰভাগতো এনে আপোনাৰ ধৰি লওক কংগ্ৰেছৰ তুলনাত বিজেপি বা এজিপিৰ ভোটাৰ বেছি এনে জেনেৰেলি সেইটো ক্ষেত্ৰত বাকীখিনিত কি হয় এইটো নাজানো ঠিক আছে খুৰা ক'ৰ পৰা আহিলে মই অলপ বজাৰলৈ গৈছিলোঁ বজাৰলৈ গৈছিল আপোনাৰ ঘৰটো কোনটো চুবুৰীত আছিল ঘৰ মোৰ সোণকানী গাঁৱত সোণকানী গাঁও বৰক্ষেত্ৰী বিধানসভা সমষ্টি হয় অকণমান নিৰ্বাচনী কথা বতৰা আমি পাতি আছোঁ সন্মুখত নিৰ্বাচন যিহেতু বৰক্ষেত্ৰী বিধানসভা সমষ্টিত বৰভাগৰ ৰাইজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এইবাৰ কি ধৰণে চৰ্চা চলিছে বৰভাগত বৰভাগ বুলিয়ে নহয় গোটেই অসমখনত এতিয়া মানুহবিলাক খুব কনচিয়াছ হৈছে এতিয়া আৰু প্ৰত্যেকেই কথাবিলাক আচল তথ্যবিলাক বুজি পাইছে দেশৰ গোটেই তথ্যৰ ওপৰত গোটেইখিনি ভোটাৰে ভোট দিব এইবাৰ আপুনি এতিয়া একপক্ষীয়ভাৱে আজি ক'ব নোৱাৰি আৰু ঘটনাটো হ'ল কি এনেকুৱা ধৰণৰ যিয়ে নহওক বৰ্তমান যদিও আমি কিছু কথাত মানুহ সকাহ পাইছে কিন্তু ইয়াৰ উত্তৰবিলাক তেনেকুৱা ধৰণৰ নহয় গতিকে মানুহে বুজি পাইছে আৰু ভোটাৰবিলাকেও তেনেকুৱা ধৰণৰ কথা চিন্তা চৰ্চা কৰিয়ে ভোট দিব আৰু এইটো কোনেও ক'ব নোৱাৰে এতিয়া যে একপক্ষীয়ভাৱে কোনোবাই ভোট পাব বুলি বা হয়তো আমাৰ যিখন বৰ্তমান চৰকাৰ আছে আমাৰ তেওঁলোকেও এতিয়া ক'ব নোৱাৰে যে আমি একপক্ষীয়ভাৱে ভোট পাম কাৰণ গোটেই কথাখিনি মানুহে এতিয়া প্ৰত্যেকজন মানুহ আগৰ নিচিনা এনেকুৱা নহয় যে আমি অমুকক ভোট দিম বুলি কোনোবা ওলাই নাই প্ৰত্যেকজন মানুহে তেওঁলোকৰ বিবেচনা মতে ভোট দিব গতিকে আমি ভোটাৰ সজাগ আৰু সচেতন এইটো কিন্তু খাটাং ঠিক আছে বাৰু এতিয়া ভোটাৰ সজাগ আৰু সচেতন হৈছে আপোনালোকৰ ইয়াত কি ধৰণৰ চৰ্চা চলিছে কি হ'ব এইবাৰ নিৰ্বাচনত বিজেপিয়ে পাব ভাল হ'ব আৰু ভাল হ'ব বিজেপিয়ে পাব তাৰ আগতে মোক এটা কথা কওক বৰ্তমানৰ বিজেপি চৰকাৰখনেতো বহু আঁচনি দিছে এই আঁচনি আপোনালোকে কি পাইছে আমি চব আঁচনিয়ে পাইছোঁ কি পাইছে কওকচোন অৰুণোদয় পাইছোঁ মিটাৰ 10,000টো পাইছে নে মিটাৰ 10,000টো পাইছোঁ পাইছোঁ গোটেইখিনি পাইছে সেইখিনি পাইছোঁ আৰু আপুনিতো কওকচোন মই সকলোখিনিয়ে পাইছোঁ মানে মোৰ ফেমিলিয়ে মানে ধৰক উদ্যমিতা আঁচনি পোৱা গৈছে বা PM কিষাণ পাইছোঁ বা আপোনাৰ অৰুণোদয় পাইছোঁৱে গোটেইখিনি তথাপিও ৰাইজৰ মাজত এতিয়া কি ধৰণৰ চৰ্চা চলিছে ৰাইজেনো বিচাৰে কি চৰ্চাটো আৰু আমাৰ এইটো অঞ্চলটো মেক্সিমাম আপোনাৰ 80-90%টো আপোনাৰ চব বিজেপিয়ে পাব ভোট 80-90% বিজেপিয়ে ভোট পাব এয়া আছিল বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভাগৰ কালাঘাটখোলাৰ সাধাৰণ ৰাইজৰ মনৰ কথা সাধাৰণ ৰাইজে মুকলিকৈ ক'লে তেওঁলোকে কাক বিচাৰে কিয় বিচাৰে আমি এটা অন্য প্ৰান্তলৈ যাম আৰু অন্য প্ৰান্তৰ পৰাও আমি আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ৰাইজে কি বিচাৰে কাক বিচাৰে মই ইতিমধ্যে কৈছোঁৱে সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ যি ভৌগোলিক পৰিসীমা আৰু জনগাঁথনি এই মুহূৰ্তত উপস্থিত আছোঁ পূৰ্বৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈ থকা বালিলেচাত আৰু এই বালিলেচা এতিয়া অন্তৰ্ভুক্ত হৈছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত আৰু এই বালিলেচাৰ একাংশ ৰাইজৰ সৈতে মই কথা পাতিম পোনে পোনে মই ইয়াত যিহেতু বালিলেচা কালী দেৱালৰ সন্মুখভাগত উপস্থিত আছোঁ আৰু সন্মুখভাগত দেখিবলৈ পাইছোঁ বিভিন্ন ব্যক্তি খুৰা ক'ৰ পৰা আহিলে আপুনি মই ধুৰকুচিৰ পৰা আহিছোঁ ধুৰকুচি বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত হৈছে বৰক্ষেত্ৰী নাৰায়ণ ডেকা আৰু বৰ্তমান বিধায়ক আছে দিগন্ত বৰ্মন দিগন্ত বৰ্মন এতিয়াতো নিৰ্বাচনী বতাহ বলিছে কি হ'ব এবাৰ
কি হ'ব বিজেপিয়ে হ'ব বিজেপি আহিব আহিব সমস্যা কি আছে আপোনালোকৰ সেই অঞ্চলটো অলপ ৰাস্তা ঘাটৰ বিষয়ে অলপ কৰিব লগা আছে ৰাস্তা ঘাট উন্নত কৰিবলগীয়া আছে আৰু বাকী চৰকাৰী আঁচনিবোৰ ৰাইজে পাইছেনে ঠিকমতে পাইছেও পোৱাও নাই কোনোবা কানি পাবও আছে ইমানেই আৰু ঠিক আছে বাৰু মই আন এগৰাকী ব্যক্তিক লগ পাইছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি এই অঞ্চলটোত এগৰাকী পৰিচিত ব্যক্তি সুনীল দা বুলি ক'লে সকলোৱে জানে আপোনাৰ ওচৰলৈ আহিছোঁ বালিৱাছা অঞ্চল পূৰ্বতে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল এতিয়া বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল গতিকে নিৰ্বাচন যিহেতু সন্মুখত আছে কি হ'ব এইবাৰ নিৰ্বাচন মানে সঁচা কথা ক'বলৈ গ'লে চৰকাৰ যেতিয়া থাকে এটা দলৰ যেতিয়া চৰকাৰ থাকে নেক্সট ইলেকশ্যনবিলাকত সাধাৰণতে প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আহে কিন্তু মই দেখা নাই এই নিৰ্বাচনত কিবা প্ৰতিষ্ঠান বিৰোধী ঢৌ মই দেখা পোৱা নাই গতিকে শাসকীয় পক্ষৰ ফেভাৰতে আছে এই নিৰ্বাচন এতিয়ালৈকে বিজেপি শক্তিশালী স্থিতিত আছে আমি নিৰপেক্ষ মানুহ আমি সেনেকৈ ৰাজনীতিৰ কথা ক'ব নোৱাৰোঁ কিন্তু আমি যিটো বিশ্লেষণ যিহেতুকে দিব লাগে আমি বিশ্লেষণ দিলে এইটোৱে ক'ম যে এই মুহূৰ্তত বিজেপি সুবিধাজনক স্থিতিত আছে আৰু প্ৰতিষ্ঠান বিৰোধী ঢৌ মই দেখা নাই এইটো মোৰ ব্যক্তিগত মতামত এই বালিৱাছা অঞ্চলটোত যিহেতু পূৰ্বতে নলবাৰী সমষ্টিত আছিল এতিয়া বৰক্ষেত্ৰী সমষ্টিলৈ আহিল এই অঞ্চলটোত সমস্যা কি আছে কৰিবলগীয়া কাম কি আছে কৰিবলগীয়া কাম আছে বহুতখিনি আছে মানে আগৰ আমাৰ যিজন বিধায়ক আছিল কংগ্ৰেছৰ আছিল দিগন্ত বৰ্মন তেখেতে বিশেষ পাত্তা পোৱা নাই হয়তো শাসকীয় পক্ষৰ কাৰণে হ'ব পাৰে কিন্তু ৰাইজেতো সেইটো নাচাব তেওঁ বিশেষ কৰিব পৰা নাই সেইটোৱে দেখিব ৰাইজে গতিকে নাৰায়ণ ডেকা শক্তিশালী এটা কেণ্ডিডেট গতিকে এই মুহূৰ্তত যথেষ্ট আমাৰ ইয়াত 3 কোটি টকা দিছে এইটো বিজেপি চৰকাৰে দিছে সেইটো এটা ফেভাৰ পাব তাৰপিছত বিভিন্ন ইয়াত যিখিনি উন্নয়নমূলক কাম হৈছে বিজেপি চৰকাৰে বিভিন্নখিনি ইয়াত কৰিছে গতিকে তাৰ এটা ফেভাৰটো পাবই বিজেপি গতিকে এই ধৰণৰ এটা মুঠতে সুবিধাজনক স্থিতিত আছে মোৰ দৃষ্টিত সুবিধাজনক স্থিতিত বিজেপি আছে এই মুহূৰ্তত ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ মই খুৰী অকণমান আগুৱাই আহিলে ভাল হ'ব আপুনিও চাকিৰ দোকান দিয়ে হয় কিমান বছৰ ধৰি আপুনি চাকিৰ দোকান দি আহিছে মোৰ 4 বছৰমান হ'ল 4 বছৰ বিক্ৰী কেনেকুৱা হয় বিক্ৰী মানে কি মাঘৰ মাহটো আৰু ফাগুনৰ মাহটো হয় তাৰপিছত একো নাই তাৰপিছত বিশেষ নাই অকণমান আমি নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহিলোঁ চৰকাৰখনে বিভিন্ন আঁচনি দিছে মহিলাৰ বাবে বিভিন্ন আঁচনি দিছে আপুনি কি পাইছে এতিয়া মই একো পোৱা নাই এতিয়ালৈকে একো পোৱা নাই অৰুণোদয় পোৱা নাই অৰুণোদয় নাই উদ্যমিতাৰ 10,000 আঁচনিও নাই কিহৰ কাৰণে পোৱা নাই 4টা ল'ৰা ছোৱালী সেইকাৰণে নাই আপোনাৰ ল'ৰা ছোৱালী 4টা চৰকাৰী নিয়মৰ বাহিৰত অপচন আছিল যে ওবিচিৰ মহিলাসকলে পাব লাগে কিন্তু মই ওবিচিৰো দিছোঁ কিন্তু মই ওবিচি চাৰ্টিফিকেটো আছে তাৰপাছত মই একো পোৱা নাই আপোনাৰ পৰিয়ালৰ উপাৰ্জন মোৰ উপাৰ্জন চাকিৰ দোকানখনে বাকী আৰু অন্য উপাৰ্জন অন্য উপাৰ্জন নাই তাৰপিছতো আপুনি আঁচনিখিনি পোৱা নাই নাই একো পোৱা নাই মোৰ ছোৱালীজনীৰ কিডনী এটা বেয়া হৈছিলে তাইক অপাৰেশ্যন কৰি আনিছোঁ এটা কিডনী তাইৰ বৰ্তমান আৰু ডাঙৰ ল'ৰাটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তাৰ এক্সিডেণ্ট হ'ল হৈ পেলাই সি এতিয়া বৰ্তমান ঘৰতে আছে একো নাই মই চাকিৰ দোকানখিনি দি মই পোহপাল দি আছোঁ ল'ৰা ছোৱালীকেইটা এই কথাবোৰ ইয়াৰ সংশ্লিষ্ট যিসকল স্থানীয় পঞ্চায়ত প্ৰতিনিধি তেওঁলোকে জানেনে তেওঁলোক সকলোৱে জানে নিতুল ডেকা চেয়াৰমেন তেওঁ জানে মোৰ ঘৰৰে মেম্বাৰ হয় তেওঁ মোৰ মামাৰ ল'ৰা কিন্তু তেওঁ এইবিলাক চব আঁচনি দিম বুলি কৈ মোৰ ঘৰৰ 50,000 টকাও খালে কিন্তু এতিয়ালৈকে একো দিয়া নাই মই চাকিৰ দোকানখনি মূল হেৰি মই ল'ৰা ছোৱালীকেইটাক এনেকৈ পুহি থাকিব লগা হৈছে এতিয়াতো নিৰ্বাচন আহিলে বিধানসভা নিৰ্বাচন আগতে নলবাৰী সমষ্টি আছিল এতিয়া বৰক্ষেত্ৰী সমষ্টিলৈ আহিল বৰক্ষেত্ৰী সমষ্টিত কি হ'ব বুলি ভাবিছে এইবাৰ এই বালিৱাছাৰ ৰাইজে কি বিচাৰে এতিয়া আমি ভাবিছোঁ নাৰায়ণ ডেকা যিহেতু একো কৰা নাই নাৰায়ণ ডেকাই বিজেপি এতিয়া বৰ্তমান হেৰিত আছে বিজেপি চৰকাৰে আমি যাব বুলি ভাবোঁ আমি নিৰপেক্ষ মানুহ আমি ভোটটো দিবই লাগিব যাকে কেনে এতিয়া যোনে চৰকাৰ হেৰি কৰে চেণ্ট্ৰেলত যিটো সেইটো আমি দিব লাগিব কিন্তু বৰ্তমান সময়ত আমি নাৰায়ণ ডেকাকে ছাপোৰ্ট কৰিম আৰু নাৰায়ণ ডেকাকে আপোনালোকে সমৰ্থন কৰিব ঠিক আছে বাৰু বাইদেউগৰাকীয়ে কৈছে তেখেতে বিভিন্ন আঁচনি পাব লাগিছিল সেই আঁচনি তেখেতসকলে পোৱা নাই আৰু সেই আঁচনি নোপোৱাৰ ক্ষোভ কিছু আছে তথাপিও তেখেতে বিচাৰে যে নাৰায়ণ ডেকা এইবাৰ জয়ী হ'ব আইতা আপোনাৰ ইয়াতে ঘৰ ওলাই আহিছে ৰাতিপুৱা ওলাই আহিছোঁ কেনেকুৱা খবৰ পাতি কওকচোন খবৰ পাতি ভাল বেয়া নহয় বেমাৰ আজাৰটো একো নাই বেমাৰ আজাৰ হ'লে ঔষধ চৌষধ খালে কমে ঔষধ খালে কমি যায় ঠিক আছে বাৰু আইতা বয়স কিমান মান হৈছে সুধিব নাপায় তথাপি 80 মান হৈছে 80 মান হৈছে বৃদ্ধ পেঞ্চন পায়নে নাই পেঞ্চনটো কাটছি বোলে আপুনি পেঞ্চন নাপায় নাই এতিয়া বাকী চৰকাৰী আঁচনিবোৰ পায়নে নাই একো নাপাওঁ আপুনি নাপায় চৰকাৰে একো নিদিয়ে আমাক একো নিদিয়ে আমাক একো নিদিয়ে চৰকাৰে এইটোতো ডাঙৰ কথা 80 বছৰ হ'ল আপুনি আঁচনি পোৱা নাই লেট্ৰিন নাই আমাৰ একো নাই আমাৰ চলিগিলে নিজাকে কৰিছে ঠিক আছে বাৰু এই বিষয়বোৰ নিশ্চয়কৈ দৃষ্টিগোচৰ কৰাব লাগিব আমি যিহেতু ND24 ৰাইজৰ ওচৰলৈ আহিছোঁ এই বিষয়বোৰ সংশ্লিষ্ট বিভাগে নিশ্চয়কৈ চাব কিন্তু এতিয়া ইলেকশ্যন আহিল গম পাইছে নহয় ইলেকশ্যন কি হ'ব এইবাৰ ভোট দিব লাগিব নেকি আমি কাকো ভোট নাদাওঁ
আকৌ ভোট নিদিয়ে কিহৰ কাৰণে আমি একো পোৱা নাই আমি নেদা ভোট একো নাই পোৱাৰ কাৰণে ভোট নিদিয়ে নেদো কিন্তু আমি আহিছোঁ আপোনাৰ সমস্যাবোৰ দৃষ্টিগোচৰ কৰাইছোঁ যিহেতু আমাৰ ND24ত অনুষ্ঠান সম্প্ৰচাৰ হৈছে নলবাৰী জিলাৰ সংশ্লিষ্ট যিসকল বিষয়া বা ইয়াৰ আপোনালোকৰ যিসকল স্থানীয় প্ৰতিনিধি তেওঁলোকে নিশ্চয়কৈ অনুষ্ঠানটো চোৱাৰ পিছত আপোনাক ঘৰ দিলে আপুনি ভোট দিব দিম ঘৰটো দিব লাগিব কিন্তু দিব না এই আইতাগৰাকীৰ বয়স 80 বছৰ হোৱা বুলি কৈছে তেখেতে ঘৰ পোৱা নাই চৰকাৰী আঁচনি পোৱা নাই এই কথাবোৰ আমাৰ আগত তেখেতে কৈছে আৰু চৰকাৰী আঁচনি নিদিয়া পৰ্যন্ত তেখেতে কিন্তু কাকোৱে ভোট নিদিওঁ বুলি মন্তব্য কৰিছে এই বিষয়বোৰ নিশ্চয়কৈ আমি দৃষ্টিগোচৰ কৰোৱাৰ চেষ্টা কৰিম মই অকণমান আন যিসকল ইয়াৰ স্থানীয় ৰাইজ তেখেতসকলৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম কিন্তু যিহেতু কৈছোঁৱে যে বালিলেচা কালী দেৱালয়ৰ সন্মুখভাগত উপস্থিত আছোঁ আৰু এই কালী দেৱালয়ৰ বৃহত্তৰ যি বালিলেচা অঞ্চল এই অঞ্চল শেহতীয়াকৈ যিহেতু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু এই অঞ্চলৰ ৰাইজেও ইতিমধ্যে কি ধৰণে মত ব্যক্ত কৰিলে সেয়া আমি আমাৰ ND24 দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ সময়ত লক্ষণীয় হ'ব নিৰ্বাচনত কি ভূমিকা গ্ৰহণ কৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ৰাইজে কাক বিচাৰে কিয় বিচাৰে সেয়া আমি জনোৱাৰ চেষ্টা কৰিলোঁ কিন্তু ৰাইজে যাক বিচাৰে সেয়া প্ৰাৰ্থীগৰাকী কোন সেয়া নিৰ্বাচনী ফলাফলে নিশ্চয়কৈ প্ৰমাণ কৰিব